নমস্কাৰ আসাম জিকে বিদ্যাপীঠ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ আজি আসাম পুলিচৰ ৰিভিজন ক্লাছৰ 5 নম্বৰ ক্লাছটো লৈ আহিছোঁ য'ত জিকে ৰিজনিং মেথছ আৰু ইংলিছ এই চাৰিটা ছাবজেক্টৰে প্ৰশ্ন আছে আৰু যদি আপুনি আগৰ ভিডিঅ'খিনি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাত ক্লিক কৰি প্লিজ ভিডিঅ'টো এবাৰ চাই ল'ব কাৰণ বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয় আৰু যোৱা ভিডিঅ'ত মই আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 জনৰ নাম মই আজিৰ ভিডিঅ'ৰ শেষত জনাই দিম আৰু আজিৰ ভিডিঅ'ৰ শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই অহা ভিডিঅ'ত ঘোষণা কৰি দিম গতিকে বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিব গতিকে আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো প্ৰথমতে আমি জিকে পাৰ্টটো চাম তাৰপিছত লাহে লাহে ৰিজনিং মেথছ ইংলিছ আজি এইবিলাক পাৰ্ট ছল্ভ কৰিম তো প্ৰথমতে আমি জিকেটো ষ্টাৰ্ট কৰিছোঁ জিকেৰ প্ৰথমটো প্ৰশ্ন ইয়াত সুধিছে পলাচীৰ যুদ্ধ কেতিয়া হৈছিল ইন হুইচ ইয়াৰ ডিড দ্য বেটেল অফ প্লাচি টেক প্লেচ অপশ্যন দিছে 1761 1757 1776 নে 1857 এতিয়া হয়তো আপোনালোকৰ অপশ্যন বি আৰু অপশ্যন ডিৰ মাজত কনফিউজন লাগিব পাৰে যে 1757 হ'ব নে 1857 হ'ব তো এইটো খেলি মেলি নকৰিব এইটো 1757 হ'ব অৰ্থাৎ অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 1757 যিটো বিখ্যাত পলাচী যুদ্ধ সেইটো সংঘটিত হৈছিলে আৰু লগতে আৰু এটা কথা মনত ৰাখিব সেইটো যিটো পলাচী যুদ্ধ সেইটো সংঘটিত হৈছিলে চিৰাজ উদ্দৌলা তেওঁ তেতিয়া বংগৰ নবাব আছিলে চিৰাজ উদ্দৌলা এইটো ডি হয় উদ্দৌলা ভাৰ্চেছ ৰবাৰ্ট ক্লাইভ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা আছিলে ৰবাৰ্ট ক্লাইভ আৰু বংগৰ নবাব আছিলে চিৰাজ উদ্দৌলা এই দুজনৰ মাজতে সংঘটিত হৈছিলে আৰু এইটো 1757 চনত সংঘটিত হৈছিলে নেক্সট প্ৰশ্ন মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে হু ৱাজ দ্য ফাউণ্ডাৰ অফ মোগল এম্পায়াৰ অপশ্যন দিয়া হৈছে বাবৰ আকবৰ হুমায়ুন নে শ্বেৰ শ্বাহ ছুৰী ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাবৰ যিজন বাবৰ আছিলে তেওঁ মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু লগতে মনত ৰাখিব যিটো 1526ত যিটো ফাৰ্ষ্ট বেটেল অফ পানীপথ বা পানীপথৰ প্ৰথম যুদ্ধ পানীপথ যিটো বৰ্তমান হাৰিয়ানা ৰাজ্যত আছে হাৰিয়ানাৰ এখন ঠাই হয় পানীপথৰ যিটো প্ৰথম যুদ্ধ আছিলে এইটো 1526 চনত সংঘটিত হৈছিলে আৰু এইটো বাবৰ ভাৰ্চেছ ইব্ৰাহিম লোডি যিটো লোডি বংশৰ শেষ ৰজা আছিলে ইব্ৰাহিম লোডি তেওঁৰ এই দুজনৰ মাজত সংঘটিত হৈছিলে আৰু তাত বাবৰ জিকিছিল আৰু বাবৰে জিকাৰ পিছত বাবৰে ইণ্ডিয়াত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু চনটো মনত ৰাখিব 1526 পানীপথৰ প্ৰথম যুদ্ধ আই হোপ বুজি পালে নেক্সট প্ৰশ্ন উত্তৰ আৰু দক্ষিণ ভাৰতক বিভাজন কৰা পৰ্বত শ্ৰেণী কোনটো হুইচ মাউণ্টেইন ৰেঞ্জ ছেপাৰেট নৰ্দাৰ্ণ এণ্ড ছাউদাৰ্ণ ইণ্ডিয়া অপশ্যন দিছে আৰাৱলী ৰেঞ্জ বিন্দিয়া ৰেঞ্জ ইষ্টাৰ্ণ ঘাট নে ৱেষ্টাৰ্ণ ঘাট ইয়াৰ শুদ্ধ উত্তৰটো হয়তো আপোনালোকে কনফিউজ হ'ব পাৰে যে আৰাৱলী হ'ব নে বিন্দিয়া হ'ব তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিন্দিয়া ৰেঞ্জ যিটো বিন্দিয়া পৰ্বতমালা আছে সেইটো উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতক ছেপাৰেট কৰে মানে ভাগ কৰে আৰু লগতে মনত ৰাখিব যিটো বিন্দিয়া ৰেঞ্জ আছে এইটো ভাৰতৰ 5খন ৰাজ্যৰ মাজেৰে 5খন ষ্টেটৰ মাজেৰে যায় বা 5খন ষ্টেটৰ মাজেৰে মানে 5খন ষ্টেটত বিস্তৃত আৰু সেইখিনি মনত ৰাখিব প্ৰথমটো হৈছে গুজৰাটৰ পৰা ষ্টাৰ্ট হয় গুজৰাট তাৰপিছত আহিব MP UP অৰ্থাৎ মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ ছত্তীশগড় আৰু আছিলে আপোনাৰ বিহাৰ এই পাঁচটা ৰাজ্যৰ মাজত এই বিন্দিয়া ৰেঞ্জটো লোকেটেড হয় বা তাতে অৱস্থিত আৰু ই উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতক ছেপাৰেট কৰে এইটো বিন্দিয়া পৰ্বত হ'ব আই হোপ বুজি পালে নেক্সট প্ৰশ্ন হু ইন্ট্ৰডিউচড দ্য ডক্ট্ৰিন অফ লেফ্ট পলিচি ডক্ট্ৰিন অফ লেফ্ট নীতি কোনে প্ৰৱৰ্তন কৰিছিল অপশ্যন দিছে লৰ্ড ডেলহাউজি লৰ্ড কাৰ্জন লৰ্ড হেষ্টিংছ নে লৰ্ড ৰিপেন ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লৰ্ড ডেলহাউজি আপোনালোকে নামটো মনত ৰাখিব লৰ্ড ডেলহাউজি যিজন লৰ্ড ডেলহাউজি আছিলে তেওঁ এই যিটো ডক্ট্ৰিন অফ লেফ্ট নীতি আছে বা পলিচি আছে সেইটো ইন্ট্ৰডিউচ কৰিছিল আৰু লগতে চনটো মনত ৰাখিব এইটো 1856 চনত এই লৰ্ড ডেলহাউজিয়ে ডক্ট্ৰিন অফ লেফ্ট পলিচি প্ৰৱৰ্তন কৰিছিল এতিয়া হয়তো আপোনালোকে অকণ ভাবিব পাৰে যে ডক্ট্ৰিন অফ লেফ্ট পলিচি মানে কি হয় এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিব পাৰে যদি টান কাটে বুলি ভাবে বা কম্পিটিশ্যন হাই হয় তো অকণমানটো টান কাটিবই তো হয়তো এনেকৈ দি দিব পাৰে হোৱাট ইজ ডক্ট্ৰিন অফ লেফ্ট আৰু 4টা অপশ্যন দি দিব পাৰে তো সেইটো মনত ৰাখিব ছাপ'জ মই এটা এক্সাম্পল দি বুজাওঁ তেতিয়া সোনকালে বুজি পাব ছাপ'জ ধৰিলে হ'ল এজন ইণ্ডিয়ান ৰজা হয় এজন ৰুলাৰ অৰ্থাৎ কিং তেওঁ আৰু তেওঁৰ কোনো পুত্ৰ সন্তান নাইকিয়া ছাপ'জ ধৰি লৈছোঁ তেওঁৰ কোনো পুত্ৰ সন্তান নাই তো আমি যদি নৰ্মেলি চাবলৈ যাওঁ এই যিজন ৰজা আছে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুতেকে তেওঁৰ সাম্ৰাজ্যটো পায় হয় নাই ৰজাৰ পুতেক ৰজা হয় আগতে তো তেওঁৰ পুত্ৰই তেওঁৰ সাম্ৰাজ্যটো পায় আৰু যদি তেওঁৰ পুত্ৰ নাইকিয়া তেতিয়া সম্পৰ্কই কোনোবাই পাই যায় তেওঁৰ ভাইটিয়ে পায় বা ভতিজাকে পায় বা তেনেকুৱা ফেমিলিৰ কোনোবা ৰয়েল মেম্বাৰে পাই যায় কিন্তু যদি পুত্ৰ সন্তান নাথাকে
তেতিয়া এই ডক্ট্ৰিন অফ লেপছৰ আণ্ডাৰত যিটো পলিচি আছিলে সেইটোৰ মতে যদি কোনোবা এজন ৰজাৰ নিজৰ পুত্ৰ সন্তান নাথাকে তেতিয়া তেওঁৰ যিটো ৰাজ্য তেওঁৰ ৰাজ্যটো অট'মেটিকেলি ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত গুচি যাব। সেইটো আৰু তেওঁৰ মানে ফেমিলিৰ মানুহে নাপায়, তেওঁৰ ভতিজা ভাইটি দাদা সিহঁতি মানে সেইটো ল'ব নোৱাৰে যদি তেওঁৰ পুত্ৰ সন্তান নাই। আৰু যদি নিজৰ পুত্ৰ সন্তান আছে তেতিয়াহ'লে তেওঁ পুতেকে পাব, আৰু যদি নিজৰ পুত্ৰ সন্তান নাইকিয়া তেতিয়া তেওঁৰ যিটো সম্পত্তি থাকিব তেওঁৰ যিটো সাম্ৰাজ্য সেইটো অট'মেটিকেলি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লৈ ল'ব। এইটো আছিলে ডক্ট্ৰিন অফ লেপছ পলিচি। আৰু আপোনালোকে হয়তো স্কুল লেভেলত পঢ়ি আহিছিলে বা নাম কিছুমান পাইছিলে, ঝান্সী কি ৰাণী, আই হোপ পাইছিলে ঝান্সী কি ৰাণী। তো এই ঝান্সী কি ৰাণী যিজনী আছিলে তেওঁৰ আচল নামটো হৈছে মণিকৰ্ণিকা। হয়তো সুধি দিব পাৰে কৰ্ণিকা যে ঝান্সী ৰাণীৰ আচল নামটো কি, এইটো মোৰ ৰাণী মণিকৰ্ণিকা। তো এই ঝান্সী ৰাণীৰ নিজৰ পুতেক নাছিলে, তেওঁৰ এজন এডপ্টেড চান আছিলে, মানে তেওঁ তুলি লোৱা এজন পুত্ৰ আছিলে, তেওঁৰ নিজৰ পুত্ৰ নাছিলে। তো সেই চানজনে একৰ্ডিং টু দিছ পলিচি তো সেই চানজনে তেওঁৰ সম্পত্তিটো নাপাব কাৰণ তেওঁৰ নিজৰ পুতেক নহয়। তো সেইটো কাৰণে ঝান্সী কি ৰাণীয়ে এই ডক্ট্ৰিন অফ লেপছ পলিচিৰ এগেইনষ্টত প্ৰটেষ্ট কৰি আছিলে। আপোনালোকে হয়তো জানে আৰু দুটামান নাম পাইছে হয়তো, ঝান্সী কি ৰাণী এগৰাকী হৈছে ঝান্সী কি ৰাণী, মই এনেকৈ লিখিছোঁ শ্বৰ্ট ফৰ্মত ঝান্সী কি ৰাণী, আৰু পাইছিলে তান্তিয়া টোপে, আৰু এজন চাগে পাইছিলে নানা চাহেব, এই তিনিগৰাকী নাম হয়তো পাইছিলে। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লৰ্ড ডেলহাউচি। সেইটো মনত ৰাখিব, লৰ্ড ডেলহাউচি, আৰু চনটো আছিলে 1856। আই হোপ বুজি পালে। তো এই এডিশ্যনেল পইণ্টখিনি লিখি ৰাখিব, তো আপোনালোকৰ হয়তো আহিবলগীয়া এক্সামত বহুত সহায় হ'ব পাৰে। নেক্সট প্ৰশ্ন, 5 নম্বৰ প্ৰশ্ন, বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান কোনটো? হুইচ ইজ দ্য অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড? অপশ্যন ডি আছে কাজিৰঙা নেশ্যনেল পাৰ্ক, সুন্দৰবন নেশ্যনেল পাৰ্ক, কেবুল লামজাও নেশ্যনেল পাৰ্ক বা মানাস নেশ্যনেল পাৰ্ক। এই চাৰিটাৰ পৰা শুদ্ধ উত্তৰ কি হ'ব সুধিছে। তো ইয়াৰ উত্তৰ চাগে সকলোৱে জানে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কেবুল লামজাও নেশ্যনেল পাৰ্ক। তো কেবুল লামজাও যিটো নেশ্যনেল পাৰ্ক আছে যিটো মণিপুৰত আছে, মনত ৰাখিব যিটো মণিপুৰৰ লোকটাক লেক আছে, লোকটাক লেক, সেই লোকটাক লেকতে এইটো লোকেটেড হয়। যিটো কেবুল লামজাও নেশ্যনেল পাৰ্ক হয় সেইটো ফ্লোটিং হয়, পৃথিৱীৰ একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্ক, মানে পানীত উপঙি থকা নেশ্যনেল পাৰ্ক। তো সেইটো হৈছে কেবুল লামজাও নেশ্যনেল পাৰ্ক, আৰু মণিপুৰৰ লোকটাক লেকত আছে। আৰু মণিপুৰৰ আপোনালোকে আৰু এটা পইণ্ট নোট কৰি ৰাখিব, যিটো মণিপুৰৰ বিষ্ণুপুৰ যিটো ডিষ্ট্ৰিক্ট আছে, মণিপুৰৰ যিটো বিষ্ণুপুৰ ডিষ্ট্ৰিক্ট, সেই বিষ্ণুপুৰ ডিষ্ট্ৰিক্টতে এই কেবুল লামজাও নেশ্যনেল পাৰ্কটো অৱস্থিত। নেক্সট প্ৰশ্ন, মানি বিলৰ লগত কোনটো অনুচ্ছেদ জড়িত? হুইচ ইজ দ্য আৰ্টিকেল ইজ ৰিলেটেড টু মানি বিল? অপশ্যন দিছে আৰ্টিকেল 280, আৰ্টিকেল 110, আৰ্টিকেল 21A নে আৰ্টিকেল 44। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকেল 110। যিটো আৰ্টিকেল 110 আছে সেইটো মানি বিলৰ লগত জড়িত। আৰু আপোনালোকে ইয়াৰ লগত কিছুমান ৰিলেটেড টপিক বা ৰিলেটেড পইণ্ট মনত ৰাখিব। যিটো বিল আছে, বিল সাধাৰণতে 3 প্ৰকাৰৰ আছে, 3 টাইপছ আছে। এটা হৈছে আপোনাৰ অৰ্ডিনাৰী বিল, মই বি বুলিয়ে লিখিছোঁ। আৰু এটা হৈছে মানি বিল, আৰু মানি বিলৰ আণ্ডাৰতে ফাইনেন্সিয়েল বিলখিনি সোমাই যায়, তাৰ আণ্ডাৰতে সোমাব, মানি বিলৰ আণ্ডাৰতে ফাইনেন্সিয়েল বিলখিনি সোমাই যাব। আৰু 3 নম্বৰটো হৈছে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল, অৰ্থাৎ আমি যাক চমুকে কেব বুলি কওঁ। কেবটো যেতিয়া প্ৰেচিডেণ্টে চাইন কৰি দিয়ে তেতিয়া কা হৈ যায় বা কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট হৈ যায়, কিন্তু বিল হিচাপে আমি কেব বুলিয়ে ক'ব লাগিব। আই হোপ বুজি পালে। এই 3টা প্ৰকাৰৰ বিল হয়, আৰু ইয়াৰ আৰ্টিকেল হ'ব আৰ্টিকেল 110, তাৰ আণ্ডাৰত অন্তৰ্গত। আৰু যিটো আৰ্টিকেল 280 দিছে সেইটো মনত ৰাখিব, আৰ্টিকেল 280 ফাইনেন্স কমিশ্যনৰ কথা কয়, ফাইনেন্স কমিশ্যন। যদি সোধে ফাইনেন্স কমিশ্যন কোনটো আৰ্টিকেলৰ আণ্ডাৰত আছে, সেইটো হ'ব আৰ্টিকেল 280, এইটো ফাইনেন্স কমিশ্যন। আৰু যিটো আৰ্টিকেল 21A দিয়া আছে সেইটো হৈছে ৰাইট টু এডুকেশ্যন, অৰ্থাৎ শিক্ষাৰ অধিকাৰৰ কথা কয়। যিটো আপোনাৰ 6 বছৰৰ পৰা 14 বছৰ এটা শিশুক প্ৰাথমিক শিক্ষা দিব লাগে, এইটো এটা ফাণ্ডামেণ্টেল ৰাইটছ হয়। তো সেইটো আৰ্টিকেল 21A আছে। আৰু যিটো আৰ্টিকেল 44 আছে সেইটো হয়তো আপোনালোকে জানে UCC, ইউনিফৰ্ম চিভিল কোড যিটো আছে, হয়তো আপোনালোকে নিউজত দেখা পাইছে UCC। তো সেইটো আৰ্টিকেল 44 আছে। আৰু এইটো DPSP আণ্ডাৰত হয়, DPSP। মই যোৱা ভিডিঅ'ত কৈছিলোঁ DPSP কি হয়, DPSP ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। তো সেইটো আণ্ডাৰত যিটো আৰ্টিকেল 44 আছে সেই তাত আছে UCC বিষয়। তাই হ'ব এইখিনি মনত ৰাখিব, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আৰ্টিকেল 110। নেক্সট প্ৰশ্ন, 1857 চনত বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? When did the revolt of 1857 begin? অপশ্যন আছে 10 মে, 15 আগষ্ট, 26 জানুৱাৰী নে 2 অক্টোবৰ। এতিয়া যিটো 1857 যিটো বিদ্ৰোহ আৰম্ভ হৈছিলে, 1857, যাক আপোনালোকে হয়তো জানে চিপাহী বিদ্ৰোহ বুলি কোৱা হয়। চিপাহী বিদ্ৰোহ যিটো আৰম্ভ হৈছিলে, তো সেইটো কোনটো তাৰিখে আৰম্ভ হৈছিলে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 10 মে। 10 মে তাৰিখে 10 মে 1857 এই চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিলে। আৰু ইয়াৰ মূল নায়ক আছিলে, আপোনালোকে হয়তো জানে মূল নায়ক, মই মূল নায়ক বুলিয়ে কৈছোঁ, মূল নায়ক আছিলে মংগল পাণ্ডে। আপোনালোকে হয়তো জানে মংগল পাণ্ডে, আৰু তেওঁক ফাঁচিও দিয়া হৈছিলে পাব্লিকলি।
এইখিনিলৈকে আপোনালোকে জানে ইণ্ডিয়ান হিষ্ট্ৰীত পাই আহিছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 10 মে'। নেক্সট প্ৰশ্ন 8 নম্বৰ প্ৰশ্ন ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অৰ্থাৎ ইয়াত জাতীয় কংগ্ৰেছ হ'ব, এইটো টাইপিং মিষ্টেক হৈ গ'ল, জাতীয় কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? অপশ্যন দিছে এ অ' হিউম, ডব্লিউ চি বেনাৰ্জী, মহাত্মা গান্ধী নে বাল গংগাধৰ তিলক? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডব্লিউ চি বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী। শ্বৰ্ট ফৰ্মত ডব্লিউ চি বেনাৰ্জী বুলি কোৱা হয়, আচল নামটো হৈছে বা সম্পূৰ্ণ নামটো হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু লগতে মনত ৰাখিব যিটো 1885ত যিটো INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ জন্ম হৈছিলে, তো তাৰ প্ৰথম সভাপতি আছিলে এইজন ডব্লিউ চি বেনাৰ্জী, আৰু সেইটো বম্বেত অনুষ্ঠিত হৈছিলে। প্ৰথম ছেশ্যনটো মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম ছেশ্যনটো বম্বেত, বৰ্তমান মুম্বাই বুলি কোৱা হয়, আগতে বম্বে নাম আছিলে, তো এই বম্বেত অনুষ্ঠিত হৈছিলে। আৰু বম্বেৰ একজেক্ট লোকেশ্যনটো আপোনালোকে মনত ৰাখিব চেষ্টা কৰিব, গোকুল দাস, বম্বেত হৈছিলে আমি জানো, বম্বেৰ ক'ত হৈছিলে, তো সেইটো হ'ব গোকুল দাস তেজপাল সংস্কৃত কলেজ, মই শ্বৰ্ট ফৰ্মত লিখিছোঁ গোকুল দাস তেজপাল সংস্কৃত কলেজ, বম্বেৰ এই যিটো কলেজ আছিলে তাত সংগঠিত হৈছিলে আৰু 1885ত হৈছিলে। আৰু তাৰ সভাপতি আছিলে ডব্লিউ চি বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী। আই হোপ বুজি পালে কেনেকৈ হ'ল। নেক্সট প্ৰশ্ন অৰ্থশাস্ত্ৰ গ্ৰন্থখন কোনে লিখিছিল? হু ৰ'ট অৰ্থশাস্ত্ৰ? অপশ্যন দিছে কৌটিল্য, কালিদাস, ইয়াত দাসা হৈ আছে, দাস হ'ব, কালিদাস, পাণিনি নে কবিৰ দাস? অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ কৌটিল্য। কৌটিল্যই এই যিটো অৰ্থশাস্ত্ৰ আছে সেইটো লিখিছিলে। আৰু লগতে এটা বস্তু মনত ৰাখিব, মই ইয়াত এটা নাম দিয়ে দিছোঁ চাণক্য বুলি, যিটো কৌটিল্য আছে, কৌটিল্য তেওঁৰ আন এটা নাম হৈছে চাণক্য, তেওঁৰ আন এটা নাম হৈছে বিষ্ণুগুপ্ত বা বিষ্ণুগুপ্তা। এই তিনিটা নাম মানে এজন ব্যক্তি, হয়তো অপশ্যনত কৌটিল্য বা চাণক্য নিদি পেলাই বিষ্ণুগুপ্ত দি দিব, যে অৰ্থশাস্ত্ৰ কোনে লিখিছিল, তাত ইয়াত কৌটিল্য বা চাণক্য বুলি নিদি ইয়াত বিষ্ণুগুপ্তটো ভৰাই দিব, তেতিয়াতো আপোনালোকে কনফিউজ হৈ যাব, যিহেতু কৌটিল্যহে লিখিছিলে, কৌটিল্যটো অপশ্যনত নায়েই, কিন্তু কৌটিল্যৰ আৰু এটা নাম হৈছে বিষ্ণুগুপ্ত। তো এই তিনিটা বা যদি এটা নাম দেখা পায় সেইটো টিক কৰি দিব। আই হোপ বুজি পালে। নেক্সট প্ৰশ্ন লক্ষদ্বীপৰ ৰাজধানী কি? হুইচ ইজ দ্য কেপিটেল অফ লক্ষদ্বীপ? অপশ্যন দিয়া আছে কাবাৰাত্তি, পোৰ্ট ব্লেয়াৰ, দামান নে চিলবাছা? তো ইয়াত যিটো পোৰ্ট ব্লেয়াৰ দিয়া আছে এইটো নামটো হয়তো এতিয়া আপোনালোকে গমেই পায়, নামটো সলনি কৰি দিয়া হৈছে আৰু ইয়াৰ নতুন নাম দিয়া হৈছে শ্ৰী বিজয়পুৰম। পোৰ্ট ব্লেয়াৰৰ নতুন নামটো হৈছে শ্ৰী বিজয়পুৰম। তো সেইটো সুধি দিব পাৰে। আৰু এইটো আন্দামান আৰু নিকোবৰ যিটো আইলেণ্ড আছে তাৰ কেপিটেল হয়, তাৰ ৰাজধানী হয়, নিকোবৰ তাৰ ৰাজধানী হয়। আৰু যিটো লক্ষদ্বীপৰ ৰাজধানী সুধিছে সেইটো হ'ব অপশ্যন এ কাবাৰাত্তি হৈছে এই লক্ষদ্বীপৰ ৰাজধানী। আৰু পোৰ্ট ব্লেয়াৰ হৈছে আন্দামান নিকোবৰৰ ৰাজধানী, আৰু ইয়াৰ নতুন নামটো হৈছে, এইটো নিউ নেম, এইটো ৰিচেণ্ট 2024 চনত সলনি কৰি দিয়া হৈছে। আগতে পোৰ্ট ব্লেয়াৰ আছিলে, এতিয়া নতুন নামটো হৈছে শ্ৰী বিজয়পুৰম। আই হোপ বুজি পালে আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব। নেক্সট হৈছে কৰিবা নহয় মৰিবা শ্লোগানটো কোনে দিছিলে? হু গিভ দ্য শ্লোগান ডু অৰ ডাই? এই যিটো আছে ডু অৰ ডাই, কৰিবা নহ'লে মৰিবা বা কৰিম কিংবা মৰিম একেই কথা। তো এই শ্লোগানটো কোনে দিছিলে? অপশ্যন দিছে ভগত সিং, মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস, লালা ৰাজপথ ৰায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে এই যিটো আছিলে ডু অৰ ডাই বা কৰিবা নহয় মৰিবা এই শ্লোগানটো দিছিলে। আৰু লগতে মনত ৰাখিব যিটো 1942 যিটো ভাৰত ত্যাগ আন্দোলন হৈছিলে, এই ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে এই শ্লোগানটো দিছিলে। যিটো ভাৰত ত্যাগ আন্দোলন হৈছিলে এই আন্দোলনৰ সময়ত মহাত্মা গান্ধীজীয়ে এই যিটো ডু অৰ ডাই বা কৰিম কিংবা মৰিম এই শ্লোগানটো দিছিলে। তাত সুধি দিব পাৰে যে মহাত্মা গান্ধীয়ে কোনটো আন্দোলনৰ সময়ত ডু অৰ ডাই কৰিম কি নহয় মৰিম বা কৰিম কিংবা মৰিম এই শ্লোগানটো দিছিলে? তো সেইটো হ'ব ভাৰত ত্যাগ আন্দোলন। আৰু ভাৰত ত্যাগ আন্দোলন হৈছিলে 1942ত। মনত ৰাখিবলৈ চেষ্টা কৰিব। নেক্সট প্ৰশ্ন মৌৰ্য সাম্ৰাজ্যৰ অন্তিম শাসক কোন আছিল? হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ মৌৰ্যন ডাইনেষ্টি? অপশ্যন দিয়া হৈছে বিন্দুসাৰা, অশোক, বৃহদ্ৰথ নে চন্দ্ৰগুপ্ত মৌৰ্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৃহদ্ৰথ। বৃহদ্ৰথ আছিলে মৌৰ্য সাম্ৰাজ্যৰ অন্তিমজন শাসক। যিজন বৃহদ্ৰথ আছিলে তেওঁক হত্যা কৰা হৈছিলে, তেওঁৰ নিজৰ মিলিটেৰী জেনেৰেল যিজন আছিলে পুষ্যমিত্ৰ শুঙ্গা, বৃহদ্ৰথ তেওঁৰ নিজৰে মিলিটেৰী জেনেৰেল, মানে তেওঁৰ যিটো সৈন্য সামন্ত আছিলে তাৰে এজন মিলিটেৰী জেনেৰেল আছিলে পুষ্যমিত্ৰ শুঙ্গা। এই পুষ্যমিত্ৰ শুঙ্গাই তেওঁক হত্যা কৰিছিল। পুষ্যমিত্ৰ শুঙ্গাই তেওঁক হত্যা কৰি তেওঁ শুঙ্গা ডাইনেষ্টি ইষ্টাব্লিছ কৰিছিল। শুঙ্গা ডাইনেষ্টি বা শুঙ্গা বংশ, মই ডাইনেষ্টি বুলিয়ে লিখিছোঁ, শুঙ্গা ডাইনেষ্টি তেওঁ ইষ্টাব্লিছ কৰিছিল পুষ্যমিত্ৰ শুঙ্গাই। আৰু বৃহদ্ৰথ আছিলে এই যিটো মৌৰ্য ডাইনেষ্টি বা মৌৰ্য ডাইনেষ্টি তাৰ লাষ্ট ৰুলাৰ, শেষজন ৰজা। তাৰপিছততো এই শুঙ্গা ডাইনেষ্টি আৰম্ভ হৈ গ'ল। শুঙ্গা ডাইনেষ্টিৰ প্ৰথমজন ৰজা আছিলে পুষ্যমিত্ৰ শুঙ্গা। নেক্সট প্ৰশ্ন
চাইমন কমিশ্যন কোন বছৰত ভাৰতলৈ আহিছিল? দ্য চাইমন কমিশ্যন ৱাজ চেণ্ট টু ইণ্ডিয়া ইন হুইচ ইয়াৰ? অপশ্যন দিয়া আছে 1927, 1928, 1930 নে 1935। তো ইয়াৰ শুদ্ধ উত্তৰ চাগে আপোনালোকে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1928। যিটো চাইমন কমিশ্যন আছিলে চাইমন কমিশ্যন সেইটো আপোনাৰ 1928ত ভাৰতত আহিছিল। আৰু আপোনালোকে হয়তো জানে কিয় আহিছিলে, মানে ভাৰতৰ যিটো ফিউচাৰ হ'ব 10 বছৰৰ ফিউচাৰ সেইটো ঠিক কৰিবৰ কাৰণে আহিছিলে। আৰু তাত টোটেল 7জন ব্যক্তি আছিলে, আৰু এই 7জনৰ পৰা এজনো ইণ্ডিয়ান নাছিলে। মানে ভাৰতৰ ফিউচাৰ ঠিক কৰিবৰ কাৰণে আহিছে 10 বছৰৰ কাৰণে, আৰু তাত এজনো মানে ভাৰতীয় নাছিলে, গোটেইখিনি ব্ৰিটিছ আছিলে, অৰ্থাৎ হোৱাইট মেন আছিলে। তো সেইটো কাৰণে লালা ৰাজপত ৰায় আছিলে মেইন লিডাৰ, লালা ৰাজপত ৰায়। আপোনালোকে হয়তো জানে লাজপত ৰায়। লগতে ভগত সিংহঁতেও সহযোগিতা কৰিছিল, ভগত সিং, সুখদেৱ, ৰাজগুৰু সিহঁতি সহযোগিতা কৰিছিল। চাইমন গো বেক যিটো শ্লোগান দি পেলাই তাৰ বয়কট কৰিছিলে চাইমন কমিশ্যনক, যে ইণ্ডিয়াৰ ফিউচাৰ ঠিক কৰিবৰ কাৰণে আহিছে আৰু এজনো ইণ্ডিয়ান লগত ৰখা নাই, গোটেইখিনি হোৱাইট মেন হয়। তো আমি সেইটো একচেপ্টেবল নহয়। তো সেইটো কাৰণে লালা ৰাজপত ৰায় মেইন লিড লৈ পেলাই চাইমন কমিশ্যনৰ যিটো চাইমন গো বেক শ্লোগান আছিলে সেইটো দিছিলে আৰু তাক বয়কট কৰিছিলে। আৰু তাৰপিছত ব্ৰিটিছ গভৰ্ণমেণ্টে সিহঁতৰ ওপৰত লাঠিচাৰ্জ কৰিছিলে আৰু লালা ৰাজপত ৰায়ৰ মৃত্যু হৈছিলে, বহুত আহত হৈছিলে। আৰু তেওঁৰ পিছত লাষ্টত গৈ পেলাই লালা ৰাজপত ৰায় তেওঁৰ মৃত্যু হৈ গৈছিলে। তো আপোনালোকে হয়তো ইমানখিনি জানে চাইমন কমিশ্যনৰ কথা। তো এইটো হ'ব চনটো হ'ব 1928। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিলে? অৰ্থাৎ প্ৰথম ভাৰতীয় মহিলা সভাপতি কোন আছিলে? ইণ্ডিয়ান ওমেন হ'ব, ইণ্ডিয়ান ওমেন কোন আছিলে? এনি বেচাণ্ট, সৰোজিনী নাইডু, বিজয়লক্ষ্মী পণ্ডিত নে ইন্দিৰা গান্ধী? ইয়াত এখন প্ৰশ্নটো টাইপিং মিষ্টেক হৈছে। এইটো প্ৰশ্নটো হ'ব ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি কোন আছিলে? মানে প্ৰথম মহিলা সভাপতি বুলি ক'লে এনি বেচাণ্ট হ'ব, এনি বেচাণ্ট। আৰু যদি প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি সোধে তেতিয়াহ'লে হ'ব সৰোজিনী নাইডু, কাৰণ এনি বেচাণ্টটো ইণ্ডিয়ান নহয়। কিন্তু তেওঁ প্ৰথম আছিলে ভাৰতৰ যিটো INCৰ ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট, তো সেইটো এনি বেচাণ্ট। আৰু যদি প্ৰথম ভাৰতীয় মানে মহিলা সোধে তেতিয়া হ'ব সৰোজিনী নাইডু। সৰোজিনী নাইডু আছিলে প্ৰথমগৰাকী মহিলা ভাৰতীয় যিয়ে INCৰ হৈছিলে, সভাপতি হৈছিলে। আৰু এইটো 1925 চনত হৈছিলে। তেওঁ 1925 চনত এইটো কানপুৰত হৈছিলে। কানপুৰত যিটো INC ছেশ্যন হৈছিলে, INC ছেশ্যন বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো অধিৱেশন হৈছিলে কানপুৰত, তো সেই যিটো অধিৱেশন তাত সভাপতিত্ব কৰিছিলে সৰোজিনী নাইডু। আৰু সৰোজিনী নাইডু হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি। এইটো সভাপতি মানে সভানেত্ৰী, আৰু সভানেত্ৰী হ'ব, যিহেতু মহিলা হয় তো সভানেত্ৰী। আৰু প্ৰথম মহিলা যদি সোধে তেতিয়াহ'লে হ'ব এনি বেচাণ্ট, আৰু প্ৰথম ভাৰতীয় হ'লে হ'ব সৰোজিনী নাইডু। নেক্সট প্ৰশ্ন, বৌদ্ধ ধৰ্ম গ্ৰহণ কৰা প্ৰথম ভাৰতীয় শাসক কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৰুলাৰ টু এমব্ৰেঞ্চ বুদ্ধিজিম? অপশ্যন দিয়া আছে বিম্বিসাৰা, চন্দ্ৰগুপ্ত মৌৰ্য, অশোকা নে কনিষ্ক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অশোক। অশোক আছিলে তেওঁ প্ৰথম ভাৰতীয় ৰুলাৰ আছিলে যিয়ে বুদ্ধিজিম গ্ৰহণ কৰিছিল। আৰু এইটো তেওঁ বেটেল অফ কালিংগা, অৰ্থাৎ যিটো কালিংগাৰ যুদ্ধ হৈছিলে, বেটেল অফ কালিংগাৰ যুদ্ধৰ পিছত তেওঁ এই বুদ্ধিজিম বা বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে। আৰু কালিংগাৰ যুদ্ধৰ চনটো মনত ৰাখিব 261 BC। 261 BC যিটো কালিংগাৰ যুদ্ধ হৈছিলে, এই কালিংগাৰ যুদ্ধ হোৱাৰ পিছত তেওঁ অশোকে বুদ্ধিজিম গ্ৰহণ কৰিছিল। নেক্সট প্ৰশ্ন, আগ্ৰা চহৰ কোনে প্ৰতিষ্ঠা কৰিছিল? হু ফাউণ্ডেড দ্য চিটি অফ আগ্ৰা? অপশ্যন দিছে আকবৰ, বাবৰ, সিকান্দাৰ লোডি নে জাহাংগীৰ? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সিকান্দাৰ লোডি। এইটো আকবৰ নহয় কিন্তু দেই, এইটো হ'ব সিকান্দাৰ লোডি। যিটো আগ্ৰা চহৰ আছে সিকান্দাৰ লোডিয়ে সেইটো এষ্টাব্লিছ কৰিছিলে। আৰু চনটো মনত ৰাখিব, সেইটো হ'ব 1504 এডিত সিকান্দাৰ লোডিয়ে যিটো আগ্ৰা চহৰ আছে বৰ্তমান, এই আগ্ৰা চহৰটো প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্ন, দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? হু ৱাজ দ্য ফাউণ্ডাৰ অফ স্লেভ ডাইনেষ্টি? অপশ্যন দিছে কুতুবুদ্দিন আইবাক, ইলটুটমিছ, বলবান নে আলাউদ্দিন খিলজি? তো ইয়াৰ শুদ্ধ উত্তৰটো হয়তো আপোনালোকে জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ই, কুতুবুদ্দিন আইবাক। যিটো কুতুবুদ্দিন আইবাক আছিলে তেওঁ দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল। আৰু লগতে আপোনালোকে চনটো মনত ৰাখিব, এইটো 1206 এডিত এইটো যিজন আছিলে কুতুবুদ্দিন আইবাক, তেওঁৱে এই দাস বংশটো প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্ন, পানিপথৰ যুদ্ধ কাৰ মাজত হৈছিল? মানে প্ৰথম পানিপথৰ যুদ্ধ কাৰ মাজত হৈছিল? দ্য ফাৰ্ষ্ট বেটেল অফ পানিপথ ৱাজ ফট বিটুইন হুম? মই অলপ আগতে কৈ আহিছোঁ যে পানিপথৰ প্ৰথম যুদ্ধ কাৰ মাজত হৈছিলে। চনটো আছিলে 1526, আৰু এইটো আছিলে বাবৰ ভাৰ্চেছ ইব্ৰাহিম লোডি। তো বাবৰ আৰু ইব্ৰাহিম লোডি ক'ত আছে? অপশ্যন বি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বাবৰ আৰু ইব্ৰাহিম লোডি। এই দুজনৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিলে, আৰু এইটো 1526ত হৈছিলে। নেক্সট প্ৰশ্ন, ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ ভগদত্তছ ডটাৰ? ভগদত্তৰ জীয়েকৰ নাম কি আছিল?
অপশ্যন দিছে অমৃত প্ৰভা, ভানুমতী, ৰাজ্যশ্ৰী নে ৰমণী গাভৰু। ইয়াৰ উত্তৰ চাগে সকলোৱে জানে, আপোনালোকে আছাম হিষ্ট্ৰীত ভালকৈ পঢ়ি আহিছে। এইটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভানুমতী। ভানুমতী আছিলে যিজন ভগদত্ত তেওঁৰ জীয়েক। আৰু লগতে মনত ৰাখিব এই ভগদত্তই এই ভানুমতীৰ বিয়াৰ সময়ত, অৰ্থাৎ স্বয়ম্বৰ বুলি কৈছিলে আগতে, বা আমি যদি সাধাৰণ ঘৰুৱা ভাষাত কওঁ তেতিয়াহ'লে বিয়া হ'ব। বিয়াৰ সময়ত গুৱাহাটীৰ যিটো দীঘলী পুখুৰী আছে, এই দীঘলী পুখুৰীটো খন্দোৱা হৈছিলে। আপোনালোকে হয়তো জানে দীঘলী পুখুৰী খন্দাইছিলে। আৰু ভানুমতীৰ বিয়া হৈছিলে যিটো কৌৰৱৰ জ্যেষ্ঠ ভাতৃ আছিলে দুৰ্যোধন, এই দুৰ্যোধনৰ লগতে এই ভানুমতীৰ বিয়া হৈছিলে। আৰু সেইটো কাৰণে ভগদত্তই যিটো কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিলে, কুৰুক্ষেত্ৰৰ যুদ্ধতো ভাগ লৈছিলে। কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ ফলীয়া হৈ পেলাই পাণ্ডৱৰ বিৰুদ্ধে এই মহাভাৰতৰ যিটো কুৰুক্ষেত্ৰৰ যুদ্ধ তাত যুদ্ধ কৰিছিল। এইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, সংবিধানৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতা ৰোধ কৰে? হুইচ আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ দ্য এভলিউশ্যন অফ আনটাচেবিলিটি? ইয়াত দিছে আৰ্টিকেল 14, আৰ্টিকেল 15, আৰ্টিকেল 17 নে আৰ্টিকেল 21। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰ্টিকেল 17। আৰ্টিকেল যিটো 17 আছে বা অনুচ্ছেদ 17 সেইটো অস্পৃশ্যতা অৰ্থাৎ আনটাচেবিলিটি। এই প্ৰশ্নটো বহুত অহা দেখা যায়, আনটাচেবিলিটি তাৰ কথা কয়। আৰ্টিকেল 17 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু যিটো আৰ্টিকেল 21 আছে সেইটো হ'ব ৰাইট টু পাৰ্চনেল লিবাৰ্টি বা যিটো পাৰ্চনেল লিবাৰ্টি আছে চবৰে সেইটো কথা কয়। আপোনালোকে হয়তো মনত ৰাখিব। আৰু আৰ্টিকেল 14টো হয়তো জানেই, এইটো ৰাইট টু ইকুৱালিটি বা ইকুৱালিটি বিফৰ ল', ৰাইট টু ইকুৱালিটি বা এইটো এনেকৈ মনত ৰাখিব, ইকুৱালিটি বিফৰ ল', এইটো হৈছে আৰ্টিকেল 14। আৰু 17 হ'ব আনটাচেবিলিটি আৰু ৰাইট টু পাৰ্চনেল লিবাৰ্টি, এইটো আৰ্টিকেল 21। আৰু ইয়াৰ শুদ্ধ উত্তৰ আৰ্টিকেল 17 হ'ব। নেক্সট প্ৰশ্ন, অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম? অপশ্যন দিছে ডেভিড স্কট, থমাছ ৰবাৰ্টছন, হেৰি কটন নে চাৰ্লেছ ইলিয়ট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডেভিড স্কট। ডেভিড স্কট আছিলে অসমৰ প্ৰথমগৰাকী ব্ৰিটিছ কমিশ্যনাৰ। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ নেপোলিয়ন অফ আছাম? অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? অপশ্যন দিয়া হৈছে প্ৰতাপ সিংহ, চুহুংমুং, গদাধৰ সিংহ নে লাচিত বৰফুকন। আপোনালোকে যদি এই প্ৰশ্নটো যদি আপোনালোকে গুগলত চেক কৰে তেতিয়াহ'লে তাত লাচিত বৰফুকন বুলি দেখাই থাকিব, কিন্তু লাচিত বৰফুকন নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চুহুংমুং। চুহুংমুঙক অসমৰ নেপোলিয়ন বুলি কোৱা হয়। আৰু ভাৰতৰ নেপোলিয়ন বুলি, মই অসমীয়াত লিখিব লাগিব, ভাৰতৰ নেপোলিয়ন বুলি মই যোৱা ভিডিঅ'ত কৈছিলোঁ কাক কোৱা হয়। ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক কোৱা হয়। তেওঁক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। আৰু অসমৰ নেপোলিয়ন বুলি চুহুংমুঙক কোৱা হয়, লাচিত বৰফুকন নহয়। গুগলত হয়তো আপোনালোকে লাচিত বৰফুকন পাই যাব, গুগলত বা উইকিপিডিয়াত, কিন্তু এইটো ভুল তথ্য দিয়া আছে, এইটো চুহুংমুং হ'ব। নেক্সট প্ৰশ্ন, ইউএনৰ স্থায়ী সদস্য হিচাপে কেইখন দেশ আছে? অপশ্যন দিছে 7, 6, 5 নে 10। হাউ মেনি কাণ্ট্ৰি হেভ এন UN পাৰ্মানেণ্ট ছিট? আপোনালোকে হয়তো শুনি থাকে UN। আৰু ৰিচেণ্টলিটো আমাৰ যিজন ফৰেন এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ আছে সুব্ৰমণিয়াম জয়শংকৰ, তেওঁ কৈ আছিলে যে ভাৰতেও পাৰ্মানেণ্ট ছিটটো পাব। সেইটো কাৰণে বহুত দিনৰ পৰা ভাৰতে চেষ্টা চলাই আছে। আৰু ইয়াত বৰ্তমান 5টা পাৰ্মানেণ্ট ছিট থকা কাণ্ট্ৰি আছে ইউএনত। UN মানে হৈছে ইউনাইটেড নেশ্যন, আপোনালোকে হয়তো জানে ফুল ফৰ্মটো ইউনাইটেড নেশ্যন। আৰু ইয়াত 5টা স্থায়ী সদস্য অৰ্থাৎ পাৰ্মানেণ্ট ছিট থকা কাণ্ট্ৰি আছে। আৰু সেই নামকেইটা মনত ৰাখিব। প্ৰথমটো হৈছে USA, 2 নম্বৰ হৈছে ৰাছিয়া, 3 নম্বৰ হৈছে চাইনা, 4 নম্বৰ হৈছে ফ্ৰান্স, আৰু 5 নম্বৰ হৈছে ইউনাইটেড কিংডম অৰ্থাৎ UK। এই 5টা পাৰ্মানেণ্ট ছিট থকা ৰাজ্য আছে আৰু 10টা আছে টেম্পৰাৰী। আৰু এই 10টা সময়ে সলনি হৈ থাকে। আৰু ইয়াত ইণ্ডিয়াও আছে, মানে পাৰ্মানেণ্ট নহয় আৰু টেম্পৰাৰী 10টা কাণ্ট্ৰি থাকে, আৰু এইটো সময়ে চেঞ্জ হৈ থাকে। আৰু এই যি 5টা আছে এইটো পাৰ্মানেণ্ট হয়, সেইকেইটা চেঞ্জ নহয়। আৰু ইয়াত ভাৰতৰ নামো স্থান পোৱাৰ এটা সম্ভাৱনা আছে। আমাৰ ফৰেন এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ জয়শংকৰে কৈ আছে ভাৰতে খুব সোনকালে ইয়াত পাৰ্মানেণ্ট ছিটটো দখল কৰিব। তো বৰ্তমানলৈকে 5টাই আছে, সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি হ'ব 5। নেক্সট প্ৰশ্ন, অজন্তাৰ গুহাত মুঠ কিমানটা গুহা আছে? হাউ মেনি কেভছ ইন এ অজন্তা কেভছ? অপশ্যন 25, 27, 29 এণ্ড 31। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 39। অৰ্থাৎ অজন্তাৰ গুহাত মুঠ 29টা গুহা আছে। এইটো মনত ৰাখিব, মুঠ গুহা আছে 29টা। এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে গুহা। আৰু এই যি 29টা গুহা আছে গোটেইখিনি বুদ্ধিষ্ট হয়, মানে বৌদ্ধ ধৰ্মৰ লগত ৰিলেটেড, গোটেইকেইটা বুদ্ধিষ্ট কেভ হয়। এইটো মনত ৰাখিব, 29টা বা 29টাৰ বিষয়ে বুদ্ধিষ্ট হয়, মানে গৌতম বুদ্ধৰ বিষয়ে আছে তাত। এইটো সুধি দিব পাৰে যে কোনটো ধৰ্মৰ লগত ৰিলেটেড, সেইটো বুদ্ধিজিম হ'ব বা বুদ্ধিষ্ট হ'ব। আৰু এইটো ঔৰংগাবাদত আছে, মুম্বাইৰ ঔৰংগাবাদত আছে। আৰু ঔৰংগাবাদৰ নামটো বৰ্তমান সলনি কৰি দিয়া হৈছে
ঔৰংগাবাদৰ নামটো চেঞ্জ কৰি পেলাই ইয়াৰ নতুন নাম দিয়া হৈছে সম্ভাজীনগৰ। সম্ভাজীনগৰ, সম্ভাজী ছান অফ শিৱাজী পুতেকৰ নাম আছিলে সম্ভাজী, তো তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। আৰু ইয়াত আগতে নাম আছিলে ঔৰংগাবাদ, তো সেই ঔৰংগাবাদত আছে বা বৰ্তমান সম্ভাজীনগৰত আছে, আৰু এইটো মহাৰাষ্ট্ৰত আছে। মহাৰাষ্ট্ৰৰ সম্ভাজীনগৰত আছে, আৰু টোটেল 29টা কেপ আছে, আৰু গোটেইখিনি বুদ্ধিষ্ট হয়। নেক্সট প্ৰশ্ন, তলৰ কোনটো মৌলিক অধিকাৰ নহয়? হুইচ ইজ নট এ ফাণ্ডামেণ্টেল ৰাইটছ? অপশ্যন দিছে ৰাইট টু ইকুৱালিটি, ৰাইট টু প্ৰপাৰ্টি, ৰাইট টু ফ্ৰীডম, ৰাইট টু ইকুৱালিটি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাইট টু প্ৰপাৰ্টি, বা যিটো সম্পত্তিৰ অধিকাৰ সেইটো বৰ্তমান মৌলিক অধিকাৰ নহয় বা ফাণ্ডামেণ্টেল ৰাইটছ নহয়। এটা সময়ত আছিলে, আগতে আপোনালোকে হয়তো জানে 7টা আছিলে মৌলিক অধিকাৰ, বৰ্তমান 6টা আছে, এটা গুচাই দিয়া হৈছে, আৰু সেইটো যিটো গুচাই দিয়া হৈছে সেইটো হৈছে অপশ্যন বি, ৰাইট টু প্ৰপাৰ্টি। ৰাইট টু প্ৰপাৰ্টি যিটো আছে সেইটো বৰ্তমান ফাণ্ডামেণ্টেল ৰাইটছ নহয়। আৰু লগতে মনত ৰাখিব এইটো এতিয়া বৰ্তমান লিগেল ৰাইটছ হয়, আৰু এইটো আৰ্টিকল 308 অন্তৰ্ভুক্ত কৰা হৈছে, আৰু এইটো লিগেল ৰাইটছ হয়, ফাণ্ডামেণ্টেল ৰাইটছ নহয়। আৰু আপোনালোকে হয়তো জানে বহুত ফেমাছ এটা কেছ আছে, কেশৱানন্দ ভাৰতী কেছ, ভাৰতী কেছ। এই ভাৰতী কেছ বা কেশৱানন্দ ভাৰতী কেছৰ আণ্ডাৰতে যিটো ৰাইট টু প্ৰপাৰ্টি আছিলে সেইটো গুচাই দিয়া হৈছে, গুচাই পেলাই লিগেল ৰাইটছ কৰি দিয়া হৈছে, লিগেল ৰাইটছ কৰি দিয়া হৈছে। আৰু বৰ্তমান 6টা ফাণ্ডামেণ্টেল ৰাইটছ আছে, আৰু এইটো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, ৰাইট টু প্ৰপাৰ্টি, যিটো বৰ্তমান ফাণ্ডামেণ্টেল ৰাইটছ নহয়। আৰু এই আৰ্টিকলটো মনত ৰাখিব, বৰ্তমান ইয়াক 300A ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে, আৰু লিগেল ৰাইটছ হয় এইটো। নেক্সট প্ৰশ্ন সুধিছে, ভৌগোলিক ক্ষেত্ৰফল অনুসৰি অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনটো? হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বাই এৰিয়া? অপশ্যন দিছে নগাঁও, কাৰ্বি আংলং, ধুবুৰী নে ডিব্ৰুগড়। ইয়াৰ উত্তৰ চাগে সকলোৱে জানে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কাৰ্বি আংলং। কাৰ্বি আংলং হৈছে এৰিয়া বা এই ভৌগোলিক ক্ষেত্ৰফলৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা। নেক্সট প্ৰশ্ন, ভাৰত আক্ৰমণ কৰা প্ৰথম মুছলিম আক্ৰমণকাৰী কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডৰ অফ ইণ্ডিয়ান ছাব কণ্টিনেণ্ট? অপশ্যন দিয়া আছে মহম্মদ বিন কাছিম, মহম্মদ ঘোৰী, মেহমুদ গজনী নে মহম্মদ বিন বখতিয়াৰ খিলজী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মহম্মদ বিন কাছিম। মহম্মদ বিন কাছিমে আছিলে প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী যিয়ে ভাৰতত আক্ৰমণ কৰিছিলে, আৰু চনটো মনত ৰাখিব, চনটো আছিলে 712 AD। 712 AD মহম্মদ বিন কাছিমে ভাৰত আক্ৰমণ কৰিছিল। আৰু যিটো গজনী আছে সেই গজনীয়ে 1000 AD আক্ৰমণ কৰিছিলে ভাৰত। আৰু যিটো ঘোৰী আছে সেইটো 1191 এটেক কৰিছিলে। এটা আপোনালোকে হয়তো জানে বেটেল অফ টেৰাইন বা তৰাণৰ যুদ্ধ, অসমীয়াত তৰাণ বুলি কোৱা হয়। আগলৈ প্ৰশ্ন আছে আপোনালোকে পাব, মই তাত ভালকৈ বুজাম। তৰাণৰ যুদ্ধ পৃথ্বীৰাজ চৌহানৰ লগতে যুদ্ধ হৈছিলে, আৰু তেওঁ 1191 এটেক কৰিছিলে। আৰু যিটো মহম্মদ গজনী আছে সেইটো 1000 AD ভাৰত আক্ৰমণ কৰিছিল। আৰু যিটো মহম্মদ বিন বখতিয়াৰ খিলজী আছে, এই যিজন মহম্মদ ঘোৰী আমি অপশ্যন বিত পাইছোঁ, এই ঘোৰীৰে তেওঁ জেনেৰেল আছিলে। কুতুবুদ্দিন আইবাক আৰু মহম্মদ বিন বখতিয়াৰ খিলজী মহম্মদ ঘোৰীৰ জেনেৰেল আছিলে, এইটো আপোনালোকে হয়তো জানেই। আৰু মহম্মদ বিন বখতিয়াৰ খিলজীয়ে 1205 খ্ৰীষ্টাব্দত বা 1205 AD অসম আক্ৰমণ কৰিছিল। সেইটো মই যোৱা ভিডিঅ'ত কৈ দিছিলোঁ, তো আমাৰ এইখিনি মনত ৰাখিব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মহম্মদ বিন কাছিম। চনটো মনত ৰাখিব 712 AD। নেক্সট প্ৰশ্ন, ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন? হু ৱাজ দ্য ডিৰেক্টৰ অফ ভিলেজ ৰকষ্টাৰ? জানু ভূঞা, ৰীমা দাস, ৰাজেশ ভূঞা নে ভূপেন হাজৰিকা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৰীমা দাস। ৰীমা দাস আছিলে যিটো ভিলেজ ৰকষ্টাৰ তাৰ পৰিচালক। আৰু আপোনালোকে মনত ৰাখিব, ভিলেজ ৰকষ্টাৰ হৈছে প্ৰথমটো চিনেমা যিটো অস্কাৰৰ কাৰণে নমিনেট হৈছিলে, অস্কাৰ এৱাৰ্ডৰ কাৰণে নমিনেট হৈছিলে। এইটো অসমৰ প্ৰথমগৰাকী চিনেমা যিটো ৰীমা দাসে পৰিচালনা কৰিছিল। নেক্সট প্ৰশ্ন, অসমৰ একমাত্ৰ ৰামচাৰ স্থান কোনটো? হোৱাট ইজ দ্য নেম অফ দ্য আছামছ অনলি ৰামচাৰ ছাইট? অপশ্যন আছে দীপৰ বিল, চাৰেশ্বৰ বিল, কলং বিল নে বৰচালা বিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, দীপৰ বিল। দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামচাৰ স্থান বা ৰামচাৰ ছাইট। আৰু চনটো মনত ৰাখিব, এইটো 2002 চনত ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল দীপৰ বিলক। আৰু অসমত এটাই আছে ৰামচাৰ ছাইট, সেইটো দীপৰ বিল। নেক্সট প্ৰশ্ন, তৰাণৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? ইন হুইচ ইয়াৰ ফাৰ্ষ্ট বেটেল অফ টেৰাইন ইজ হেল্ড? মই অলপ আগতে কৈ আহিছিলোঁ যে আগলৈ প্ৰশ্ন আছে বুলি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1191। 1191ত যিটো তৰাণ আছিলে, তৰাণৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিলে। আৰু এইটো ঘোৰী, যিটো আফগানিস্তানৰ পৰা আহিছিলে, ঘোৰী ভাৰ্চেছ পৃথ্বীৰাজ চৌহান। এই দুজনৰ মাজত সংঘটিত হৈছিলে। আৰু যিটো প্ৰথম যুদ্ধ আছিলে, ফাৰ্ষ্ট বেটেল অফ টেৰাইন, সেইটোত ঘোৰী হাৰি গৈছিলে আৰু পৃথ্বীৰাজ চৌহান জিকিছিল। আৰু ঠিক এবছৰ পিছত, অৰ্থাৎ 1192ত ছেকেণ্ড বেটেল অফ তৰাণ হৈছিলে, মানে তৰাণৰ দ্বিতীয় যুদ্ধ হৈছিলে, ছেকেণ্ড বেটেল অফ তৰাণ হৈছিলে। ছেম আকৌ ঘোৰী ভাৰ্চেছ পৃথ্বীৰাজ চৌহান হৈছিলে, কিন্তু ইয়াত ঘোৰী জিকিছিলে আৰু পৃথ্বীৰাজ চৌহান হাৰি গৈছিলে। এইটো মনত ৰাখিব।
প্ৰথমটোত ঘূৰি হাৰিছিল, পৃথ্বীৰাজ চৌহান জিকিছিল, আৰু তাৰ এবছৰ পিছত ছেকেণ্ড বেটেল হৈছিলে আৰু তাত ঘূৰি জিকি গৈছিলে আৰু পৃথ্বীৰাজ চৌহান হাৰি গৈছিলে। এইটো মনত ৰাখিব। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছে? হাউ মেনি টাইমছ প্ৰেচিডেণ্ট ৰুল ইম্প'জড ইন আছাম? অপশ্যন হৈছে 2বাৰ, 3বাৰ, 4বাৰ নে 5বাৰ? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি 4বাৰ। অসমত 4বাৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছে। আৰু চনকেইটা মনত ৰাখিব। প্ৰথমবাৰ ইম্প'জ কৰা হৈছিলে 1979ত। প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল অসমত। ছেকেণ্ড টাইমৰ কাৰণে কৰা হৈছিলে 1981ত। থাৰ্ড টাইমৰ কাৰণে কৰা হৈছিলে 1982ত। আৰু ফ'ৰ্থ 4 নম্বৰ বাৰৰ কাৰণে কৰা হৈছিলে 1990। এই 4 বছৰত অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল। আৰু আপোনালোকে হয়তো ৰাষ্ট্ৰপতি শাসনৰ আৰ্টিকেলটো জানেই। ৰিচেণ্টলি মণিপুৰতো ইম্প'জ কৰা হৈছে ৰাষ্ট্ৰপতি শাসন। আৰু আৰ্টিকেলটো হ'ব মানে কোনটো আৰ্টিকেলৰ আণ্ডাৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব পাৰে, সেইটো হ'ব আৰ্টিকেল, দুটা আৰ্টিকেল আছে, আৰ্টিকেল 356 আৰু আৰ্টিকেল 365। এই দুটা আৰ্টিকেলৰ আণ্ডাৰতে ৰাষ্ট্ৰপতিয়ে ভাৰতৰ যিকোনো ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব পাৰে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 4টা। আৰু চনখিনি মই কৈ দিছোঁ, চনখিনি লিখি ৰাখিব। নেক্সট প্ৰশ্ন, অসমৰ GDP বেছিভাগ কোনটো খণ্ডৰ পৰা আহে? হুইচ ছেক্টৰ কণ্ট্ৰিবিউটছ দ্য মোষ্ট অফ আছামছ GDP? অপশ্যন হৈছে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰি, ছাৰ্ভিচ নে মিনাৰেলছ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ছাৰ্ভিচ, অৰ্থাৎ সেৱা। যিটো সেৱা বিভাগ আছে, সেৱাৰ পৰা অসমৰ GDPৰ বেছিভাগ তাৰপৰা কণ্ট্ৰিবিউট হয়। আৰু GDPৰ ফুল ফৰ্মটো চাগে আপোনালোকে জানেই। GDP মানে হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। GDP, GNP, NNP আৰু হৈছে GNP। এইটো কি হয়? এই 4টা কি হয় যদি আপোনালোকে নাজানে কমেণ্ট কৰিব, মই বেলেগে ভালকৈ বুজাই দিম। GDP বেলেগ বস্তু হয়, GNP বেলেগ বস্তু হয় নাই, NNP বেলেগ বস্তু হয়, আকৌ NDP বেলেগ বস্তু হয়। তো বেলেগ হয়, বেলেগ কনচেপ্ট আছে। যদি আপোনালোকৰ কনফিউজন আছে এতিয়াও, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাই দিব। মই নেক্সট ভিডিঅ'ত ভালকৈ বুজাই দিম GDPৰ ওপৰত। মই এটা টোটেল ক্লাছ লৈ আহিম GDPৰ ওপৰত, বা GDP কেনেকৈ কেলকুলেট কৰা হয়, কোনখিনি GDP হয়, কোনখিনি GNP হয়, এইখিনি মই ধুনীয়াকৈ বুজাই দিম। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ছাৰ্ভিচ। নেক্সট প্ৰশ্ন সুধিছে, অসম চৰকাৰে কোন বছৰত অসম বাজেট ডিজিটেল ৰূপত প্ৰথমবাৰৰ বাবে উপস্থাপন কৰিছিল? ইন হুইচ ইয়াৰ ডিড দ্য আছাম গভৰ্ণমেণ্ট ফাৰ্ষ্ট প্ৰেজেণ্ট এ ডিজিটেল বাজেট? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2018 চন। 2018 চনত অসম চৰকাৰে যিটো অসম বাজেট ছেছন যিটো কৰা হয় আছাম এছেম্বলিত, সেইটো ডিজিটেল ৰূপত উপস্থাপন কৰিছিল। নেক্সট প্ৰশ্ন, চন্দ্ৰয়ান 3ৰ মুখ্য ইঞ্জিনটোৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য মেইন ৰকেট ইঞ্জিন অফ চন্দ্ৰয়ান 3? অপশ্যন দিছে CE-20 ক্ৰায়োজেনিক ইঞ্জিন, CE-25, CE-15 নে CE-22? তো ইয়াৰ শুদ্ধ উত্তৰটো মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ CE-20 ক্ৰায়োজেনিক ইঞ্জিন। যিটো CE-20 আছিলে বা ক্ৰায়োজেনিক ইঞ্জিন 20 আছিলে, সেইটো আছিলে চন্দ্ৰয়ান 3ৰ মুখ্য ইঞ্জিনটোৰ নাম। আৰু আপোনালোকে হয়তো জানে চন্দ্ৰয়ান 3, তো আমি চন্দ্ৰয়ান 1ৰ কথা জানিব লাগিব, চন্দ্ৰযান 2ৰ কথা জানিব লাগিব। মই চন্দ্ৰ 1 বুলি লিখিছোঁ, বা চন্দ্ৰযান 1 মই শ্বৰ্টকৈ লিখিছোঁ। চন্দ্ৰয়ান 1 যিটো আছিলে চন্দ্ৰযান 1, সেইটো 2008 চনত উৎক্ষেপণ কৰা হৈছিলে। যিটো চন্দ্ৰযান 2 আছিলে, মই চন্দ্ৰ 2 বুলি লিখিছোঁ। চন্দ্ৰয়ান 2 যিটো আছিলে সেইটো 2019 চনত কৰা হৈছিলে, যিটো ছাকচেছফুল হোৱা নাছিলে, ছফ্ট লেণ্ডিং হোৱা নাছিলে, আপোনালোকে হয়তো জানেই। তো চন্দ্ৰয়ান 1টো 2008 চনত লেণ্ড কৰা হৈছিলে, বা ভাৰতৰ পৰা উৎক্ষেপণ কৰা হৈছিলে। চন্দ্ৰয়ান 2টো 2019 চনত কৰা হৈছিলে। আৰু যিটো চন্দ্ৰয়ান 3, যিটো আমাৰ প্ৰশ্নত সুধিছে চন্দ্ৰ 3, সেইটো আপোনালোকে হয়তো জানে, এইটো 14 জুলাই, এইটো হিষ্ট্ৰিকেল ডেট হয়, 14 জুলাই 2023 চনত সেইটো উৎক্ষেপণ কৰা হৈছিলে। এইটো মনত ৰাখিব। আৰু চন্দ্ৰয়ান 3ৰ যিটো ৰ'ভাৰ আছিলে, এই নামকেইটা সুধিব পাৰে, ৰ'ভাৰৰ নামটো আছিলে প্ৰজ্ঞান। আৰু যিটো আছিলে লেণ্ডাৰ, যিটো লেণ্ড কৰিছে, লেণ্ডাৰ নাম আছিলে বিক্ৰম। এইখিনি মনত ৰাখিব। আৰু চন্দ্ৰয়ান 3ৰ টোটেল কষ্টটো আছিলে, কষ্টটো বেলেগ গুগলত হয়তো বেলেগ পাব পাৰে, কিন্তু আপোনালোকে যদি ইছৰোৰ ৱেবছাইটত গৈ চায় তেতিয়াহ'লে 650 crore বুলি পাব। তো সেইটোৱে শুদ্ধ হয়, যিটো ইছৰোৰ যিটো অফিচিয়েল ৱেবছাইটত দিয়া আছে 650 বুলি, 650 crore টোটেল কষ্ট আছিলে। আৰু ৰভাৰ নেমটো আছিলে প্ৰজ্ঞান, লেণ্ডাৰৰ নেমটো আছিলে বিক্ৰম, চন্দ্ৰয়ান 3। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ক্ৰায়োজেনিক ইঞ্জিন 20। এইটো আছিলে চন্দ্ৰয়ান 3ৰ মুখ্য ইঞ্জিনটোৰ নাম। নেক্সট প্ৰশ্ন, ইউৱান কোনখন দেশৰ মুদ্ৰা? ইউৱান ইজ এ কাৰেঞ্চি অফ হুইচ কাণ্ট্ৰি? অপশ্যন দিছে জাপান, চাইনা, ইণ্ডোনেছিয়া নে কোৰিয়া? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চাইনা। চাইনাৰ যিটো কাৰেঞ্চি হয়, আমাৰ ভাৰতৰ যেনেকৈ পইচা বা ৰুপি বুলি কোৱা হয়, সেইটো চাইনাৰ হৈছে ইউৱানটো হৈছে চাইনাৰ মুদ্ৰা। আৰু লগতে জাপানৰটো মনত ৰাখিব, জাপানৰ হৈছে ইয়েন। আপোনালোকে স্পেলিংটো ভালকৈ চাব, এইটো YUAN আৰু এইটো YEN, এইটো হৈছে জাপানৰ আৰু এইটো হৈছে চাইনাৰ। আৰু যদি ইণ্ডোনেছিয়া দিয়া হৈছে, ইণ্ডোনেছিয়া হৈছে দা ৰুপিয়া, প্ৰায় ইণ্ডিয়াৰ সৈতে একেই, ৰুপিয়া, এইটো স্পেলিংটো এইটো হয়, এইটো ইণ্ডোনেছিয়াৰ হয়। আৰু যিটো কোৰিয়া আছে, কোৰিয়াৰ হৈছে কোৰিয়ান
কোৰিয়ান ওন হৈছে কোৰিয়াৰ দেশৰ মুদ্ৰা, চাইনাৰ হৈছে জাপানৰ হৈছে ইয়েন, চাইনাৰ হৈছে যিটো প্ৰশ্নত দিছে ইউৱান, ইণ্ডোনেছিয়াৰ হৈছে দা ৰুপিয়া আৰু কোৰিয়াৰ হৈছে কোৰিয়ান ওন। এইখিনি। আৰু লগতে যদি আপোনাক আছাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে PDF লাগে, য'ত টোটেল 1500+ MCQ আছে উত্তৰৰ সৈতে, আৰু সকলো ছাবজেক্ট লাইক আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আছাম পলিটি, ইণ্ডিয়ান পলিটি, তেনেকুৱা GK সম্পূৰ্ণ টোটেল PDFটো আছে, চব ছাবজেক্টৰে তাত প্ৰশ্ন পাব, আৰু লগতে মেথছ আৰু ইংলিছৰো প্ৰশ্ন আছে, আৰু টোটেল 1500+ MCQ আছে উত্তৰৰ সৈতে। তাৰ কাৰণে আপুনি স্ক্ৰীনত দিয়া নাম্বাৰত 49 ৰুপি পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছআপ আছে, তাতে স্ক্ৰীনশ্বটটো পঠাই দিয়ক, আপোনাক ইমিডিয়েটলি PDFটো পঠাই দিয়া হ'ব। আমি এতিয়া ৰিজনিং পাৰ্টটো ছল্ভ কৰোঁ, যিহেতু GK পাৰ্টটো ছল্ভ কৰা হৈ গ'ল। এতিয়া আমি ৰিজনিংটো চাওঁ। ৰিজনিঙৰ প্ৰথমটো প্ৰশ্ন, অৰ্থাৎ 36 নম্বৰ প্ৰশ্ন। ইয়াত সুধিছে যে কনক = 38 আৰু নবীন = 40, তেতিয়াহ'লে অনন্ত = কিমান হ'ব? তো মই আপোনালোকক আগতে কৰাইছোঁ, বা এনেকুৱা ধৰণৰ প্ৰশ্নই আহে। এইটো এটা এলফাবেট ছিৰিজৰ হয়, লেটাৰ ছিৰিজৰ হয়, লেটাৰ কোডিং বুলিও কোৱা হয়। আৰু মই আপোনালোকক প্ৰত্যেকটো ভিডিঅ'তে মই এটা বস্তু কমন কৈ থৈ আহিছোঁ, যে এই লিষ্টটো আপোনালোকে মনত ৰাখিব বা মনত ৰাখিবলৈ চেষ্টা কৰিব। A টো 1 নম্বৰত আছে, B টো 2 নম্বৰত আছে, C 3 নম্বৰত আছে, D 4 নম্বৰত। আপোনালোকে হয়তো জানে, মই জানে বুলিয়ে ধৰি লৈছোঁ। এতিয়া আমি প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। ইয়াত দিছে কনক = 38 আছে। এতিয়া আমি পজিশ্যনখিনি চাই লওঁ। K আছে 11 নম্বৰত, A আছে 1 নম্বৰত, N আছে 14 নম্বৰত, A আছে আকৌ 1 নম্বৰত, K আছে 11 নম্বৰত। এতিয়া যদি আমি এইকেইটা প্লাছ কৰোঁ, তেতিয়াহ'লে আমি 38 পাই যাওঁ। আপোনালোকে প্লাছ কৰি চাব পাৰে এই ডিজিটখিনি, আমি 38 পাওঁ। এতিয়া আমি নবীনটো কৰি চাওঁ। নবীনটো কৰি চালে আমি কনফাৰ্ম হৈ যাম যে এইটো পদ্ধতি অৱলম্বন কৰা হৈছে। নবীনটো কৰি চাওঁ। আপোনালোকে বহীত কৰি চাব, ভিডিঅ'টো পজ কৰি পেলাই, আৰু এনচাৰ দিবলৈ চেষ্টা কৰিব। N আছে 14, A আছে 1 নম্বৰত, B আছে 2, I আছে 9 নম্বৰত, N আছে আকৌ 14 নম্বৰত। এইখিনি প্লাছ কৰি দিলে আমি 40 পাই যাওঁ। আপোনালোকে প্লাছ কৰি চাব পাৰে, মই প্লাছ কৰি সময় নষ্ট কৰা নাই, যিহেতু যোগ কৰাটো চবেই জানে। তো আমি গম পাই গ'লোঁ যে ইয়াত কোনটো পদ্ধতি অৱলম্বন কৰিছে, মানে এই এলফাবেটখিনিৰ পজিশ্যনখিনি প্লাছ কৰি দিলে হৈ যায়। তো চেম তেনেকৈ আমি অনন্তটো কৰি দিওঁ, তেতিয়া শুদ্ধ উত্তৰ ওলাই যাব। অনন্ত। A আছে 1 নম্বৰত, N আছে 14 নম্বৰত, A আছে আকৌ 1 নম্বৰত, N আছে 14, T আছে 20 নম্বৰত, A আছে আকৌ 1 নম্বৰত। এই গোটেইকেইটা সংখ্যা যদি আমি প্লাছ কৰি দিওঁ, আমি পাওঁ 51। আপোনালোকে প্লাছ কৰি চাব। তো 51 আছে অপশ্যন B, মানে শুদ্ধ উত্তৰ হ'ব অপশ্যন B 51। আকৌ বুজি পালে? একদম সহজ আছিলে, বেছি নাই, খালি পজিশ্যনখিনি প্লাছ কৰি দিলে হ'ল লিখি পেলাই। আৰু মিলি আপোনালোকৰ সেই চাৰ্টটো মনত ৰখাটো বেছি প্ৰয়োজন, বা মনত নাথাকিলেও লিখি ল'লে হৈ যায়। পৰীক্ষাত যদি আহে, হাৰ্ডলিটো 40 ছেকেণ্ডৰ পৰা 50 ছেকেণ্ড লাগিব, বা হাৰ্ডলি 1 মিনিট লাগিব। আপোনালোকে 1 মিনিটত এই চাৰ্টটো লিখি ল'ব। লিখি ল'লে মানে কি হয়, ভুল হোৱাৰ চান্সটো কম থাকে, আৰু কাৰোবাৰ যদি মুখস্থ আছে সেইটো আৰু বেছি বেটাৰ হয়, কাৰণ এটলিষ্ট 40-50 ছেকেণ্ড সময়টো বাচিব। আকৌ বুজি পালে? চৰি, নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়োঁ আমি। নেক্সট প্ৰশ্নটো সুধিছে, এইটো এটা কেলেণ্ডাৰৰ প্ৰশ্ন হয়। যদি 9 মাৰ্চ মংগলবাৰ, তেন্তে 30 মাৰ্চ কি বাৰ হ'ব? এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। যদি দেখাত প্ৰশ্নটো একদম ইজি লাগিছে, কিন্তু অকণমান ক্ৰিটিকেলো হয়। আৰু মই আজি এনেকুৱা শ্বৰ্ট ট্ৰিক শিকাই দিম, য'ত আপোনালোকে খুব কম সময়ৰ ভিতৰতে শুদ্ধ উত্তৰ ওলাবলৈ, মানে শুদ্ধ উত্তৰটো পাই যাব কম সময়ৰ ভিতৰতে। তো ইয়াত দিছে যে 9 মাৰ্চ মংগলবাৰ, তেতিয়া 30 মাৰ্চ কি হ'ব? তো যিহেতু আমাৰ ছেম মাৰ্চৰ ওলাব দিছে, মানে ছেম একেটা মাহৰে 2টা মাৰ্চ মাহে আছে ইয়াত। তো আমি 30 মাৰ্চটো লিখি লওঁ। 30ৰ পৰা এই 9 মাৰ্চটো মাইনাছ কৰি দিয়ক। 9 মাৰ্চটো মাইনাছ কৰি দিয়ক, কিমান থাকিব? 21 পাই গ'লোঁ আমি। এতিয়া এই 21টো সপ্তাহলৈ কনভাৰ্ট কৰি দিয়ক। সপ্তাহ মানে 7ৰে হৰণ কৰি দিয়ক। 7 দি হৰণ কৰিলে 3বাৰ যাব, 21 থাকিব 0। আমি এতিয়া 0 পাই গ'লোঁ। আমি ইয়াত 0 পাই গ'লোঁ। এই 0টো মনত ৰাখিব, আমি 0 পাইছোঁ ইয়াত। গতিকে আৰু এটা বস্তু মনত ৰাখিব আপোনালোকে, যিহেতু মংগলবাৰ দিছে, যিটো বাৰ দিয়া থাকিব, মানে ইয়াত দিছে যে যদি 9 মাৰ্চ মংগলবাৰ হয়, তো ইয়াত যিটো বাৰ দিয়া থাকিব, সেই বাৰটো আপোনালোকে 0 বুলি ধৰিব। মানে চাপ'জ মংগলবাৰটো হ'ব 0। মংগলবাৰৰ পিছত কি বাৰ আহে? বুধবাৰ। তো বুধবাৰটো হ'ব 1। তাৰপিছত কি আহে? বৃহস্পতিবাৰ। এইটো হ'ব 2। তো যিটো বাৰ দিয়া থাকিব তাৰ পৰা আপোনালোকে 0 বুলি ধৰিব, আৰু তেনেকৈ এক বাঢ়ি গৈ থাকিব। তো যিহেতু আমি 0 পাইছিলোঁ, আৰু মংগলবাৰটো 0 হ'ব, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C মংগলবাৰ। মানে ইয়াৰ 9 মাৰ্চটো মংগলবাৰ হয়, তেতিয়া 30 মাৰ্চটো মংগলবাৰে হ'ব, যিহেতু আমি 0 পাইছিলোঁ। তো তেনেকৈ আপোনালোকে কৰিবলৈ ট্ৰাই কৰিব, ইয়াত একদম সহজ হৈ যায়। নেক্সট প্ৰশ্ন, তলত দিয়া প্ৰশ্নৰ পৰা শুদ্ধ ভেন চিত্ৰ বিচাৰি উলিওৱা। অপশ্যন দিয়া হৈছে, ইয়াত দিছে পুথিভঁৰাল, কিতাপ, ডক্টৰ। পুথিভঁৰাল, কিতাপ আৰু ডক্টৰ আমি ভেন ডায়েগ্ৰাম ওলাব লাগে, যিটো শুদ্ধ হয়। আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে, ইয়াত দিছে এইটো হ'ব নোৱাৰে, কাৰণ পুথিভঁৰাল, কিতাপ, ডক্টৰটো বেলেগ বস্তু হয়। তো পুথিভঁৰাল হৈছে ডাঙৰটো, এনেকৈ ডাঙৰ, এইটো পুথিভঁৰাল, তাৰ ভিতৰতে কিতাপ থাকিব।
কিন্তু ডক্টৰটো এই পুথিভঁৰাল আৰু কিতাপৰ লগত একো সম্পৰ্ক নাই, মানে ই ছেপাৰেটলি এনেকৈ বাহিৰত থাকিব। তো এই চিত্ৰটো ক'ত আছে? অপশ্যন এ। গতিকে শুদ্ধ উত্তৰ হ'ব এইটো অপশ্যন এ। বিটো নহয়, চিটো নহ'ব, ডিটো আৰু নহয়। তো অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। ইয়াত চাওক, এই ডাঙৰটো হৈছে পুথিভঁৰাল, তাৰ ভিতৰত কিতাপ আছে, ডক্টৰটো ছেপাৰেট হয়, সেইকাৰণে ই বাহিৰত আছে ছেপাৰেটলি। বুজি পালে? তে নেক্সট প্ৰশ্ন, তলত দিয়া চিত্ৰত কিমানটা ত্ৰিভুজ আছে? ইয়াত এটা চিত্ৰ দি দিছে, এইটো দেখাই পাইছে আপোনালোকে স্ক্ৰীণত। ইয়াত কেইটা ত্ৰিভুজ আছে আমি গণি উলিয়াব লাগে। অপশ্যন 46, 50, 55, 65। এতিয়া আমি যদি ইয়াত এনেকৈ এটা ত্ৰিভুজ গণিব যাওঁ, ইয়াত এটা ত্ৰিভুজ, দুটা ত্ৰিভুজ, তিনিটা, চাৰিটা, পাঁচটা, আকৌ ইয়াত এটা, দুটা, আকৌ ইয়াত এটা, তেনেকৈ হয়তো আপোনালোকৰ 5 পৰা 6 মিনিট লাগি যাব। আৰু মেইন কথা আপোনালোকে পাহৰিয়ে যাব কোনটো গণিলে, কোনটো গণিবলৈ বাকী থাকিল, হয়নে নাই? এইটোৰ শ্বৰ্ট ট্ৰিক্স আছে, মই যোৱা প্ৰথম ভিডিঅ' নে ছেকেণ্ড ভিডিঅ'তে মই কৈ দিছিলোঁ ইয়াত শ্বৰ্ট ট্ৰিক্সটো, যিহেতু ৰিভিজন ক্লাছ হয় মই আকৌ ৰিভাইজ কৰাই দিওঁ, পৰীক্ষাত বহুত সময় বাচিব আৰু শুদ্ধ উত্তৰটো দিব পাৰিব। আপোনালোকে প্ৰথমতে চাব এনেকুৱা বক্স কেইটা আছে, এনেকুৱা, মানে এনেকুৱা, মই তাকে বুজাই দিছোঁ, এনেকুৱা। ইয়াত কেইটা আছে? এইটো এটা আছে, দুটা আছে, তিনিটা, চাৰিটা, এটা, দুটা, তিনিটা, চাৰিটা, এইখিনি প্লাছ কৰি দিয়ক, এইটো পি নহয় 1। তো 1 + 2 + 3 + 4, এই গোটেইখিনি প্লাছ কৰিলে আপোনালোকে পাব 10। 4 আৰু 3 7, 7 2 9 আৰু 1 10, 10 পাব আপোনালোকে। তো আমি এনেকৈ 10 পালোঁ। আৰু চাব এনেকৈ দাগ কেইটা আছে, এনেকৈ পথালিকৈ দাগ কেইটা আছে। তো আমি যদি চাওঁ ইয়াত কেইটা আছে, এটা, দুটা, তিনিটা, চাৰিটা, 5টা দাগ আছে। তো আমি এনেকৈ ঘৰ গুণি কিমান পাইছিলোঁ? 10, মানে এনেকৈ প্লাছ কৰি কিমান পাইছিলোঁ? 10। আৰু এনেকৈ পথালিকৈ দাগ আছে 5টা, এই 5ৰ লগত 10টোৰ লগত এই 5টো পূৰণ কৰি দিয়ক, যিমান হ'ব সিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো আমি 50 পালোঁ, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 50। বৰ ধুনীয়া এটা ট্ৰিক্স হয়, ইয়াত ভুল হোৱাৰ একো চান্স নাইকিয়া। আপোনালোকে গণিব গ'লেতো বহুত সময় লাগি যাব, এনেকৈ গণিতে এটা গণিলে 50টা ত্ৰিভুজ ওলোৱাটো ইমান মানে কম সময়ৰ কাম নহয়। আৰু মেইনলি পাহৰিবই কোনটো গণিলে, কোনটো নগণিলে, কোনটো বাকী থাকিলে। কিন্তু এই পদ্ধতিটো অৱলম্বন কৰিব, আই হোপ আপোনালোকে শুদ্ধ এনচাৰ পাব আৰু বহুত সময় কমিব। নেক্সট প্ৰশ্ন, ইয়াত দিছে দিয়া হোৱা বিকল্পৰ পৰা সম্পৰ্কিত সংখ্যাটো বিচাৰি উলিওৱা। ইয়াত দিছে 5:35। এতিয়া ইয়াত দুইটা ঘৰে খালী কৰি দিয়া হৈছে, ইয়াৰ অপশ্যন 4টাৰ পৰা কিবা এটা হ'ব ইয়াত, হয়তো 11.55 হ'ব, 11:55, বা 7:77, বা 3:24, বা 9:45। এতিয়া আমি ইয়াৰ সম্পৰ্কটো ওলাব লাগিব। তো এইটো আমি অংক কেনেকৈ কৰিব লাগিব? এইটো আমি অপশ্যন চাই কৰিব লাগিব। ইয়াত চাওক 5:35 দিছে, তো আমি 5ৰ পৰা 35টো কেনেকৈ পাব পাৰোঁ? যদি 5ৰ লগত আমি 7টো পূৰণ কৰি দিওঁ, 7 এটা পূৰণ কৰিলে আমি 35 পাই যাম। কিন্তু যদি আপোনালোকে অপশ্যনটো চাই, প্ৰথম অপশ্যনটো কি দিছে? 11:55। এতিয়া আমি 11 লগত 7 পূৰণ কৰিলেতো 55 নাপাওঁ, হয়নে নাই? আপোনালোকে পূৰণ কৰি চাব কিমান পায়, কিন্তু 55টো নাপায়, বেছি পাব। প্লাছ আমি যদি 7ৰ লগত আকৌ 7 পূৰণ কৰোঁ, তেতিয়াতো আমি 77 নাপাওঁ, আমি 49হে পাম, 77 নাপাওঁ। আমি 3ৰ লগত যদি আমি 7 পূৰণ কৰোঁ, তেতিয়াহ'লে আমিতো 24 নাপাওঁ, 21 পাওঁ। আৰু ছেম যদি আমি 9ৰ লগত 7 পূৰণ কৰোঁ, 45 নাপাওঁ ন, বেছি পাম। তো তাৰমানে আমি এইটো পদ্ধতি অৱলম্বন কৰিলে নহ'ব, এতিয়া আমি বেলেগ নিয়ম চাব লাগিব। এতিয়া 5ৰ পৰা 35 কেনেকৈ পাব পাৰোঁ? আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে, 5 এটা প্ৰাইম নাম্বাৰ হয়, তাৰমানে তাৰ নেক্সটটো প্ৰাইম নাম্বাৰে হ'ব। আৰু প্ৰাইম নাম্বাৰটো অপশ্যনটো দিয়া আছে, ইয়াত 7 হ'ব, অভিয়াছলি প্ৰাইম নাম্বাৰ হয় ন, 7 হ'ব। আৰু ইয়াত 7 থকা অপশ্যন এটাই আছে, এই প্ৰথমত 7 থকা অপশ্যন আপোনালোকে যদি ভালকৈ চাই এটাই আছে, এইটো হৈছে অপশ্যন বি, মানে ইয়াত 7 হ'ব আৰু ইয়াত 77 হ'ব। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি অপশ্যন চাই কৰিব লাগিব, যিহেতু বেলেগ কোনো সম্পৰ্ক বিচাৰি ওলোৱাটো টান হয়। তো ইয়াত 5ৰ পিছত প্ৰাইম নাম্বাৰ কোনবিলাক হয়? 3, 5, 7, 11, এইবিলাক প্ৰাইম নাম্বাৰ হয়। তো 5ৰ পিছত কি হ'ব? 7 হ'ব। আৰু ইয়াত 7 অপশ্যন থকা এটাই আছে, 7:77, মানে শুদ্ধ উত্তৰ বিটো হ'ব। আই হোপ বুজি পালে, চিন্তা কৰাৰ একো নাই, ইমান টান নহয়, খালি অকণ ভালকৈ অকণ ডেফটত ভাবিলে হ'ল কেনেকৈ হ'ল। এনচাৰটো অভিয়াছলি ওলাব পাৰিলে। আৰু আপোনালোকে যদি এইটো প্ৰশ্নৰ আৰু বেলেগ কিবা উত্তৰ পায়, বেলেগ কিবা পদ্ধতি অৱলম্বন কৰি, সেইটো কমেণ্ট বক্সত জনাবচোন। যদি বেলেগ কিবা পদ্ধতিতে আপোনালোকে ইয়াৰ এনচাৰ ওলাব পাৰে, মইতো এইটো পদ্ধতিয়ে ওলালোঁ, মই এইটোৱে পাৰিছোঁ। যদি আপোনালোকে ইয়াৰ বেলেগ কিবা নিয়ম আছে বা বেলেগ কিবা ৰিলেশ্যন ওলাই পেলাই ইয়াৰ এই দুটা সংখ্যা কি হ'ব যদি ওলাব পাৰে, তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব। এতিয়া আমি মেথছখিনি ছল্ভ কৰোঁ, যিহেতু জিকে আৰু ৰিজনিং হৈ গ'ল। এতিয়া আমি অংকৰ ফালে আগবাঢ়োঁ। অংকৰ প্ৰথমটো প্ৰশ্ন, অৰ্থাৎ 41 নম্বৰ প্ৰশ্ন। ইয়াত সুধিছে 3000 টকাৰ 3% সৰল সুদ 2 বছৰত কিমান টকা হ'ব? প্ৰশ্নটো ভালকৈ পঢ়িব। 3000 টকা 3% 2 বছৰত সৰল সুদ, অৰ্থাৎ চিম্পল ইণ্টাৰেষ্টটো দিছে, কিমান হ'ব এইটো সুধিছে। তো এইটো এটা সূত্ৰ আছে, আপোনালোকে মনত ৰাখিব, PTR/100। এই সূত্ৰটো মনত ৰাখিলে হৈ গ'ল, PTR/100। এতিয়া আমি কৰি চাওঁ, সূত্ৰটো ইয়াত সৰুকৈ লিখি দিছোঁ মই, PTR/100। পি মানে হৈছে প্ৰিন্সিপাল মানে কিমান দিয়া আছে? 3000 ইনটু যিটো পূৰণ হৈ আছে, টি মানে হৈছে টাইম দি আছে 2 বছৰ, আৰ মানে হৈছে ৰেট অফ ইণ্টাৰেষ্ট মানে 3% /100। এতিয়া ইয়াত এটা শূন্য দুটা শূন্য কেঞ্চেল, বাকী থাকিলে কিমান? 30 × 2 × 3,
30 into 2 হ'লে কিমান হ'ব 60 60 into 3 হ'লে 60 into 3 হ'লে হ'ব 080 180 মানে 180 হ'ব আমাৰ শুদ্ধ উত্তৰ 180 ক'ত আছে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 180 টকা হ'ব 2 বছৰত আই বুজি পালে কেনেকৈ মনত ৰাখিলোঁ কেনেকৈ কৰিলোঁ এইটো খালি আপোনালোকে এটা বস্তু মনত ৰাখিব PTR/100 এই বস্তুটো মনত ৰাখিলে আপোনালোকৰ চিম্পল ইণ্টাৰেষ্ট আৰামছে ওলাই যাব নেক্সট প্ৰশ্ন ৰমেনে এটা কুকুৰা 240 টকাৰ বেচাত তাৰ 20% লোকচান হৈছে এতিয়া 20% লাভ কৰিবলৈ তেওঁ কুকুৰাটো কিমান টকাত বেচিব লাগিব এইটো বহুত ধুনীয়া এটা ইণ্টাৰেষ্টিং প্ৰশ্ন হয় ইয়াত কৈছে ৰমেনে এটা কুকুৰা 240 টকা বেচি দিলে তাৰ 20% লছ হৈছে 240 টকা বেচাত তাৰ 20% লছ হৈ গৈছে এতিয়া সি যদি এতিয়া যদি সি 20% লাভ কৰিব বিচাৰে যদি 20% প্ৰফিট কৰিব বিচাৰে তেতিয়া তেওঁ কুকুৰাটো কিমান টকা বেচিব লাগিব তো প্ৰথমতে আমি কিনা দামটো ওলাব লাগিব তো কিনা দামটো আপোনালোকে মুখে উলিয়াই দিব পাৰে একো সূত্ৰ মনত ৰাখিব নালাগে মুখে উলিয়াই দিব ইয়াত হৈছে 240 টকাটো বেচিছিলে তো 20% লছ হৈছিলে মানে তেওঁৰ কিনা দাম কিমান আছিলে 300 টকা অবভিয়াছলি 300 টকাৰ 20% কিমান 300 টকাৰ 20% কিমান সেইটো ওলাই দিলে হ'ল 300 টকাৰ 20% আপোনালোকে প্ৰথমতে ওলাব 100 টকাৰ 20% কিমান 100 টকাৰ 20% মানে 20 200 টকাৰ 20% কিমান হ'ব অবভিয়াছলি 40 হ'ব ইয়াত 100 টকাৰ যদি 20 হয় তো 200 টকাৰ 40 টকা 300 টকাৰ 20% কিমান হ'ব 60 টকা আমি কি গম পালোঁ 300 টকাৰ 20% হৈছে 60 টকা এতিয়া তেওঁ যদি মুৰ্গীটো বা কুকুৰাটো 300 টকা কিনিছিলে তেওঁ 60 টকা মাইনাছ বেচিছে মানে 20% লছ হৈছে ন তেওঁৰ তো 60 টকা কম বেচিছে তেওঁ কিমান বেচিছে 240 মানে তেওঁ 240 টকাতে বেচিছিলে তো বস্তুটো আমি কি গম পালোঁ যে বস্তুটো কিনা দাম বা কুকুৰাটো কিনা দাম হৈছে 300 টকা 300 টকা কিনিত তেওঁ 20% লছ মানে 60 টকা লছত তেওঁ 240 টকাত বেচিছে এতিয়া প্ৰশ্নটো সুধিছে যদি তেওঁ 20% লাভ হ'বলৈ তেওঁ কুকুৰাটো কিমান টকাত বেচিব লাগিব কিনা দাম আছিলে 300 টকা আৰু 20% আমি 60 টকা ওলাইছিলোঁ তাৰমানে আমি 360 টকা বেচিব লাগিব 360 টকা বেচিলে তাৰ 20% লাভ হ'ব বস্তুটো যিটো কিনা দামটো 300 আছিলে তো 360 ক'ত আছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ তেনেকৈ কিছুমান সূত্ৰ ইউজ নকৰাকৈ আমি শ্বৰ্ট ট্ৰিক্স ইউজ কৰি বা মুখে ওলাই দিব পাৰোঁ তেতিয়া সময়টো বহুত কম লাগে এতিয়া সূত্ৰ ইউজ কৰিলে প্ৰথমতে কিনা দামটো ওলাব লাগিব তাৰপিছত আকৌ তাৰ যিটো 20% লোকচান হৈছে সেইটো ওলাব লাগিব আকৌ 20% লাভ হ'বলৈ কিমান লাগিব এইটো লেণ্ডি প্ৰচেছ হৈ যাব তেনেকৈ আপোনালোকে শ্বৰ্ট সময়তে ওলাই দিব পাৰে নেক্সট প্ৰশ্ন এ আৰু বিৰ বৰ্তমান বয়সৰ অনুপাত 4:5 হয় আৰু সিহঁতৰ বয়সৰ মাজৰ ব্যৱধান 3 বছৰ হ'লে এৰ বৰ্তমান বয়স কিমান হ'ব এইটো সুধিছে ইয়াত সুধিছে এ আৰু বি আমি লিখিলোঁ এনেকৈ A/B এৰ হৈছে বৰ্তমান 4 বছৰ আৰু বিৰ হৈছে 5 বছৰ মানে অনুপাতটো দিছে আৰু 4:5 এইটো বয়স দিছে এতিয়া কৈছে সিহঁতৰ বয়সৰ মাজৰ ব্যৱধান 3 বছৰ মানে বয়সৰ গেপ হৈছে 3 বছৰ এতিয়া এৰ বৰ্তমান বয়স সুধিছে এতিয়া আমি ইয়াত চাব লাগিব ইয়াত 4 আছে ইয়াত 5 আছে ইহঁতৰ মাজত ডিফাৰেঞ্চ কিমান 1 মানে এই 1টো হৈছে 3 মানে ইয়াত 1 দিছে কিন্তু এইটো ৰেচিঅ'ত দিছে 1 কিন্তু এই 1টোৱে মানে এই 3টো বুজাই আছে আপোনালোকে যদি ভালকৈ বস্তুটো বুজি লয় ইয়াত সুধিছে এ আৰু বিৰ 4:5 অনুপাত আৰু সিহঁতৰ বয়সৰ মাজত ব্যৱধান কি হৈছে 3 বছৰ মানে এ আৰু বিৰ বয়সৰ মাজত গেপটো হৈছে 3 বছৰ কোনোবা এজন 3 বছৰ ডাঙৰ কোনোবা এজন 3 বছৰ সৰু আৰু ইয়াত 4:5 দিছে মানে ইয়াত আমি কি কৈছোঁ এক আমি ডিফাৰেঞ্চ পাইছোঁ তো এই একটো মানে এই 3টো অবভিয়াছলি যদি ভালকৈ বুজি পায় হয় নাই 3টো হয়নে নাই এতিয়া 3টো যদি হয় এ মানে আছিলে AB এ মানে যদি 4 5 আৰু ব্যৱধানত 3 আছিলে এই 3টো আমি 4 লগত পূৰণ কৰি দিলে হৈ যাব শুদ্ধ উত্তৰ যিহেতু ইয়াত একটো ডিফাৰেঞ্চ আছিল ন আৰু এক মানে হৈছে 3 তো এই 3টো পূৰণ কৰি দিলেতো ওলাই যাব তো 3টো যদি 4 লগত পূৰণ কৰি দিওঁ আমি 3 4 গুণ 12 মানে এৰ বৰ্তমান বয়স হৈছে 12 বছৰ অপশ্যন বি দিয়া আছে 12 বছৰ বুলি গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 12 বছৰ আই হোপ বুজি পালে কেনেকৈ হ'ল নেক্সট প্ৰশ্ন সংখ্যাটো দিয়া আছে 539825ত 9ৰ স্থানীয় মান কি এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতেই মানে আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন দিব আৰু ইয়াৰ উত্তৰ ওলোৱাটো অকণমান কঠিন হৈ পৰে চবৰ কাৰণে তো ইয়াত দিছে 539825 আৰু ইয়াত সুধিছে এই 9টো ইয়াত 9টো এটাই আছে এই 9ৰ স্থানীয় মানটো সুধিছে তো স্থানীয় মানটো কি হয় একক দশক শতক হাজাৰ স্থানীয় মানটো এনেকৈ ওলাব লাগে এনেকৈ প্ৰথমবাৰ এনেকৈ গঢ়ি যাব একক দশক শতক হাজাৰ মানে 9000 হৈছে এই 9ৰ স্থানীয় মানটো একক দশক শতক হাজাৰ 9000টো অপশ্যন চিত আছে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰথমতেতো দেখাত বহুতে হেৰি লাগিছিল যে ইয়াৰ 9ৰ স্থানীয় মান কিমান হ'ব তো এনেকৈ প্ৰথমতে এনেকৈ লাইনটো লিখি পেলাই একক দশক শতক হাজাৰ এনেকৈ গুণি যাব 9000 হয় 9000 হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ আৰু বুজি পালে কেনেকৈ স্থানীয় মান ওলাব লাগে এতিয়া আমি লাষ্টটো চাওঁ এৰ 20 দিনত আৰু বিয়ে 10 দিনত এটা কাম কৰিব পাৰে দুইটা একেলগে কিমান দিন লাগিব কামটো সম্পূৰ্ণ কৰিবলৈ এইটো টাইম এণ্ড ৱৰ্কৰ এটা প্ৰশ্ন দিয়া হৈছে আপোনালোকে ভিডিঅ'টো পজ কৰি ছল্ভ কৰিব চেষ্টা কৰক আৰু মইতো কৰাই দিম বাৰু হ'লেও নিজৰ প্ৰিপাৰেশ্যনটো চাওক কোনটো লেভেলত হৈছে তো আমি প্ৰথমতে চাওঁ এৰ লাগে 20 দিন আৰু বিৰ লাগে 10 দিন এতিয়া দুইটা মিলি কিমান দিন লাগিব সেইটো আমাক সুধিছে তো প্ৰথমতে আমি ইয়াৰ LCM উলিয়াই লওঁ আপোনালোকে যদি 20 আৰু 10ৰ LCM ওলায় তেতিয়াহ'লে 20 ওলাব
আৰু যিসকলে LCM ওলাব নাজানে সিহঁতক মই দেখাই দিওঁ কেনেকৈ ওলাব লাগে। প্ৰথমতে এনেকৈ দুটা সংখ্যা লিখিব আৰু প্ৰথমতে আৰু চাব যে কোন এটা সংখ্যাৰে এই দুটা সংখ্যাই হৰণ কৰি আছে। যেনেকৈ ইয়াত আমি দেখা পাইছোঁ যে ইয়াত 5 যাব, 5 ইয়াত 4বাৰ যাব, ইয়াত যাব 2বাৰ। এতিয়া আকৌ 2ৰে যাব, 2ৰে 2বাৰ যাব, ইয়াত এবাৰ যাব আৰুতো নাযায়। 5 দুগুণ 10, 10 দুগুণ 20, 20 এগুণ 20, মানে 20 আৰু 10ৰ LCM হ'ব 20। এইটো আছিলে এৰ 20, এইটো আছিলে বিৰ 20, 10 আৰু দুটাৰ LCM হ'ব 20। LCM মানে মুঠ কাম, ইয়াত LCM মুঠ কাম বুজাই আছে। LCM মানে আপোনালোকে হয়তো অসমীয়াত যিসকল আছামিজ মিডিয়ামৰ হয় সিহঁতৰ অকণ বুজিবলৈ অসুবিধা হয়। LCM মানে হৈছে লসাগু। আপোনালোকে হয়তো স্কুলত শিকি আহিছে লসাগু, এই লসাগু ইংলিছত LCM বুলি কোৱা হয়। মই গুচাই লৈছোঁ এ আৰু বি, LCM আছিলে 20, মই ডাইৰেক্ট LCMটো লিখি দিছোঁ। LCM মানে হৈছে ইয়াত 20 আছিলে, ইয়াত 10 আছিলে। LCM মানে হৈছে মুঠ কামটো। এতিয়া আমি ইয়াত যদি লক্ষ্য কৰে ভালকৈ 20 আছে, ইয়াত 10 আছে। আমি এই 20ৰ লগত কিমান পূৰণ কৰিলে 20টো পাম? অভিয়াছলি 1টো পূৰণ কৰিলে আমি যদি এই 20ৰ লগত এই 1টো পূৰণ কৰি দিওঁ 20 পাই যাম। ছেম তেনেকৈ আমি এই 10ৰ লগত যদি 2 পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি এই 20টো পাই যাম। এতিয়া ইয়াত যিটো 1 দিয়া হৈছে সেইটো হৈছে এৰ এদিনত কাম কৰাৰ ক্ষমতা, এইটো মনত ৰাখিব। ইয়াত 1 লিখা হৈছে ন, ইয়াত আমি 1 পূৰণ কৰিলে 20 পাম। তো এই 1টো হৈছে এই এৰ এদিনত কাম কৰাৰ ক্ষমতা, মানে এ এদিনত এটা কাম কৰিব পাৰে আৰু বিয়ে এদিনত দুটা কাম কৰিব পাৰে। সেইটো তাৰ এফিচিয়েঞ্চি হয়, ক্ষমতা হয়। বুজি পালে এইখিনি? মানে এ এদিনত এটা কাম কৰিব পাৰে, বিয়ে এদিনত দুটা কাম কৰিব পাৰে। এতিয়া দুইটাই মিলি এদিনত কিমান কাম কৰিব পাৰিব? অভিয়াছলি তিনিটা কাম কৰিব পাৰিব। এ এদিনত এটা কাম কৰে, বিয়ে এদিনত দুটা কাম কৰে। তো দুইটা এ আৰু বিয়ে মিলি পেলাই এদিনত 3টা কাম কৰিব পাৰিব আৰু টোটেল কাম কিমান আছিলে? 20। এতিয়া আমি এই 20টোক এই 3ৰে হৰণ কৰিলেতো শুদ্ধ উত্তৰ ওলাই যাব। আমি কৰি চাওঁ। 20 3 দি আমি হৰণ কৰিব লাগিব। 3 আছিলে, 3 যাব 6বাৰ, 18, বাকী থাকিব 2 আৰুতো নাযায়। তো এই 6টো ইয়াত এনেকৈ লিখি দিয়ক, 2টো ওপৰত লিখিব লাগিব আৰু 3টো ইয়াত আহিব। এইটো হ'ব শুদ্ধ উত্তৰ। এইটো ক'ত আছে? অপশ্যন 8। এইটো হ'ব শুদ্ধ উত্তৰ। আৰু যদি আপোনালোকে এইটো লিখিব নোৱাৰে প্ৰথমতে এইটো এনেকৈ এই দুটা পূৰণ কৰিব, 6 আৰু 3, 3 6 গুণ 18, এইকেইটা পূৰণ হ'ব আৰু এইটোৰ লগত এইটো প্লাছ হ'ব। 3 6 গুণ 18 আৰু প্লাছ 2 = 20। এনেকৈ মিলাব পাৰে। যদি 3টো ওপৰত হ'ব নে 3টো তলত হ'ব সেইটো যদি কনফিউজ লাগি যায় তেতিয়া এনেকৈ পূৰণ কৰি চাব। তো ইয়াত 2 দিলেতো নিমিলে। ইয়াত যদি আপোনালোকে 2 দি দিয়ে 6 দুগুণ 12 আৰু 3 কিমান হ'ব? 15 হ'ব। তেতিয়াতো নিমিলে, 20 হ'ব লাগিব। তাৰমানে 2টো ওপৰত হ'ব, 3টো তলত হ'ব। প্ৰথমতে দুটা পূৰণ কৰিব, 3 6 গুণ 18 প্লাছ 2 20, মানে ইয়াতে 20 আছিলে। মানে অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আই হোপ বুজি পালে কেনেকৈ কৰা হ'ল। এতিয়া আমি ইংলিছ পাৰ্টটো ছল্ভ কৰোঁ, যিহেতু ৰিজনিং, জিকে আৰু মেথছ ছল্ভ কৰা হৈ গ'ল। তো ইংলিছৰ প্ৰথমটো প্ৰশ্ন ইয়াত দিছে ফিল ইন দ্য ব্লেংকছ। হি ডেছ ৰিচ হোম বিফৰ আই কেম। এইটো টেন্সৰ দিছে, আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে। ইয়াত দিছে হি ডেছ ৰিচড হোম বিফৰ আই কেম। তো হৈছে সি ঘৰত আহিছিলে মই অহাৰ আগতেই। তো এনেকুৱা যদি অৰ্থ বুজায় তেতিয়া আমি তাত পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। এইটো হয়তো আপোনালোকে জানে। আৰু পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলাটো আছিলে ছাবজেক্ট প্লাছ হেড প্লাছ পাষ্ট পাৰ্টিচিপল অফ ভাৰ্ব, ভাৰ্ব 3 বুলি কোৱা হয়, প্লাছ অবজেক্ট। তো ইয়াত হি আছে, হি লগত কি হ'ব? হেড হ'ব অভিয়াছলি। হি হেড, ইয়াত হ'ব হি হেড ৰিচড হোম বিফৰ আই কেম। আপোনালোকে হয়তো বুজি পালে। আৰু মই যোৱা ভিডিঅ'টো কৈছিলোঁ যদি আপোনালোকৰ টেন্সৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। মই সম্পূৰ্ণ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম, সম্পূৰ্ণ ডেফথত, সম্পূৰ্ণ কমপ্লিটলি টেন্সৰ ওপৰত, কাৰণ টেন্সৰ পৰা প্ৰশ্ন অহাৰ খুব সম্ভাৱনা থাকে আৰু অহা দেখাও যায়। তো যদি টেন্সৰ ওপৰত কমপ্লিট ভিডিঅ' লাগে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। মই নেক্সট টেন্সৰ ওপৰত ভিডিঅ' লৈ আহিম। নেক্সট প্ৰশ্ন, চুজ দ্য কাৰেক্ট এণ্টনিম অফ গিভেন আউট। ইয়াত দিছে আনএনিমিটি। এইটো শব্দ দিছে আনএনিমিটি। তো আপোনালোকে এইটো এনিমিটি বুলি নাভাবিব যে ইয়াত আন আছে ইয়াত এনিমিটি হৈ যাব, তেনেকুৱা ইজিটো কেতিয়াও নিদিয়ে, এইটো মনত ৰাখিব। আৰু এইটো যিটো এনিমিটি দিছে ENIMITY, সেইটো এনিমিটি মানে হৈছে শত্ৰুতা। আৰু যিটো এইটো এনিমিটি, যিটো আমাৰ এণ্টনিম বনাব দিছে, এই এনিমিটিৰ এই অসমীয়া অৰ্থটো হ'ব সৰ্বসন্মতি। তো তাৰ এণ্টনিমটো শত্ৰুতা হ'ব নোৱাৰে। ডিছছেটিছফেকশ্যন মানে হৈছে অসন্তুষ্টি। ডিছএগ্ৰিমেণ্ট মানে হৈছে বা সন্মতি নথকা বা মতানৈক্য। আমি মতানৈক্য বুলি ক'ব পাৰোঁ, বা সন্মতি নথকা, একে কথা। ডিছএগ্ৰিমেণ্ট, মতানৈক্য। গতিকে ইয়াৰ অৰ্থ হৈছে সৰ্বসন্মতি আৰু ইয়াৰ অৰ্থ হৈছে মতানৈক্য, আৰু আমাক ইয়াত এণ্টনিমে সুধিছে, অৰ্থাৎ বিপৰীত শব্দ। তাৰ মানে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ডিছএগ্ৰিমেণ্ট। এই এনিমিটি বা এই এনিমিটি নহয়, কিন্তু ডিছএগ্ৰিমেণ্ট হ'ব। নেক্সট প্ৰশ্ন, দ্য কাউ লিভছ ড্ৰেছ গ্ৰাছ। ফিল ইন দ্য ব্লেংকছ দিছে। এইটো প্ৰিপজিশ্যন হয়। ইয়াত দিছে বাই হ'ব নে অন হ'ব নে উইথ হ'ব নে এট হ'ব। মই অলপ ইজি কৰি দিওঁ, ইয়াত উইথ নহয় এট নহয়, এই বাই হ'ব নহ'লে অন হ'ব। আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে, দ্য কাউ লিভছ গ্ৰাছ মানে হৈছে ঘাঁহ। ঘাঁহৰ ক'ত থাকে? ওপৰত থাকে অভিয়াছলি। ঘাঁহ, এইটো ঘাঁহ, যিটো ঘাঁহ খায়, ঘাঁহৰ ওপৰত থাকে ন, তলততো নাথাকে। বা ঘাঁহৰ দ্বাৰাটো নাথাকে, ঘাঁহৰ ওপৰত থাকে, মানে অন হ'ব।
এইটো হ'ব দ্য কাউ লিভছ অন গ্ৰাছ। নেক্সট প্ৰশ্ন, চেঞ্জ দ্য ভইচ। এইটো ভইচ চেঞ্জৰ পৰা দিছে। ভইচ চেঞ্জৰ প্ৰশ্ন অহা দেখা যায়। হি উইল টেল টু আছ তাৰপিছত টুডে ইজ ভেৰি হট। তো সেইটো আমাক এইটো এক্টিভ ভইচত আছে। এক্টিভ ভইচ আমাক পেচিভ ভইচত নিব লাগে। তো আমি এক্টিভৰ পৰা পেচিভত দিলে কি কৰোঁ, আমি ইয়াত ডেট বহাই দিওঁ, হয় নাই? ডেট বহাই দিওঁ। ডেট বহাই পেলাই আমি উদ্ধকমাত উঠাই দিওঁ। তো ইয়াত কি হ'ব, হি উইল টেল টু আছ, এই কমাখিনি উঠি যাব, উঠি পেলাই ডেট বহি যাব। যেতিয়া সি মোক কৈছিল যে টেল টু আছ টুডে ইজ ভেৰি হট, এইটো হ'ব শুদ্ধ উত্তৰ। এইটো ক'ত আছে? এইটো যে হি উইল টেল টু মি, এইটো নহয়। এইটো হ'ব হি উড নহয়। হি উইল টেল টু আছ ডে টুডে উইল নহয়। হি উইল টেল টু আছ ডে টুডে ইজ ভেৰি হট। অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এই উদ্ধকমাত উঠি পেলাই ইয়াত ডেট বহি যায়, আপোনালোকে হয়তো জানে। নেক্সট প্ৰশ্ন, আইডেণ্টিফাইং দ্য অ'ট ওৱান আউট। ইয়াত কিবা এটা ভুল দিয়া আছে, আমি ভুলটো উলিয়াব লাগে। এতিয়া আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে, ইয়াত অ' দিছে, ইউ কে ই, এই গোটেইখিনিৰ পৰা অ'টো হৈছে এটা ভাৱেল, অ'টো ভাৱেল হয়, ইউটো ভাৱেল হয়, ইটো ভাৱেল হয়, কিন্তু কে যিটো আছে সেইটো ভাৱেল নহয়। তো তাৰমানে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। আমাক ভুলটো উলিয়াব দিছিলে, মানে কেটো ইয়াত ভুলকৈ সোমাই আছে। ইয়াত আৰু কিবা এটা ভাৱেল সোমাব লাগিছিল। অ' ইউ ই, 5টা ভাৱেল আছে, এ ই আই অ' ইউ, এই 5টা ভাৱেল, কেটোতো ভাৱেল নহয়। তাৰমানে শুদ্ধ উত্তৰ অপশ্যন চি হ'ব কে। আৰু মই যোৱা ভিডিঅ'ত আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ যে BTAD কেতিয়া গঠন কৰা হৈছিল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 10 ফেব্ৰুৱাৰী 2003, অৰ্থাৎ 10 ফেব্ৰুৱাৰী 2003 চনত BTAD গঠন কৰা হৈছিলে। আৰু ইয়াৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম হৈছে হাৰুনা ৰছিদ 4706, গণেশ তান্ত্ৰী 9762, জুমন বৰুৱা 3261, জোনালী দেও 14 49, অনিতা টাইট, পৰি আমচং, দলে প্ৰকাশ 12, ফানী শৰ্টছ পাপু আৰু লক্ষ্যধৰ চেতিয়া, এই 10গৰাকীয়ে প্ৰথম শুদ্ধ উত্তৰ দিছিলে। আৰু আপোনালোকৰ আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হৈছে হু ৱাজ কণ্টেম্পৰাৰী কিং অফ নৰকাসুৰ। নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিলে? অপশ্যন দিয়া হৈছে ভগদত্ত, বান ৰজা, মহিৰংগ নে ভীষ্মক। ইয়াৰ পৰা শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব। মই শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম আজিৰ নিচিনাকৈ অহা ভিডিঅ'ত ঘোষণা কৰি দিম। আৰু যদি আপোনালোকৰ আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ PDF টো লাগে, মই ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম। তাতে জইন হৈ আপোনালোকে আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ PDF টো ফ্ৰীতে লাভ কৰিব পাৰিব। গতিকে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ কাৰণে ইমানখিনিয়ে আছিলে। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।